হ্যালো স্টুডেন্ট, তো কি খবর? আজি মই আলোচনা কৰিম ক্লাছ 10 গণিতৰ এক্সাৰসাইজ 7.1 যেটো আছে নহয় সেইটোৰ কোৱেশ্চনবিলাক ডিসকাস কৰিম। ওকে, সো প্ৰথমতে আজিৰ কোৱেশ্চন নাম্বাৰ 1 টু কি দিয়া আছে সেইটো চোৱা। তলৰ প্ৰতিজোৰ বিন্দুৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰা। এতে আমাক দুটা দুটা কৰি বিন্দু দিয়া আছে, এইবিলাকৰ কি কৰিব লাগে? মাজৰ দূৰত্ব নিৰ্ণয় কৰিব লাগে। ওকে, সো কিবা বাহিৰৰ সাউন্ড আহিলে এটো ইগনোৰ কৰা। ওকে, সেটো বাদ দিয়া। সো এতিয়া আমি কি কৰিব লাগে? আমি দুটা বিন্দুৰ মাজৰ দূৰত্ব উলিয়াবৰ যেটো ফৰ্মুলা সেইটো আগতে জানিব লাগিব। ওকে, সো এটো আমাৰ ফৰ্মুলা। ধৰা এটা বিন্দু এটো আমাৰ দিয়া আছে P বিন্দু আৰু এটো আমাৰ দিয়া আছে Q বিন্দু। এটোৰ স্থানাঙ্ক ধৰা x1 y1। ওকে, আৰু এটোৰ স্থানাঙ্ক ধৰা x2, y2। এই দুটা স্থানাঙ্ক। ওকে, তেনেহলে এই দুটাৰ মাজৰ আমাৰ দূৰত্ব, এইটো যেটো আমাৰ দূৰত্ব, এইটো আমাৰ কি হ'ব? PQ দূৰত্ব। PQ দূৰত্ব আমাৰ কি হ'ব? কেনেকৈ উলিয়াব লাগে? এইটো হল আমাৰ x2 minus x1 whole square plus আমাৰ কি হ'ব? y2 minus y1 whole square। ওকে, এইটো হল আমাৰ ফৰ্মুলা। এই ফৰ্মুলা হিচাপতে এইবিলাক আমাৰ উলিয়াব লাগিব। ওকে, সো তেনেহলে এইটো আমাৰ 1 নম্বৰটো চোৱা। এতিয়া আমাক এইটো কি দিয়া আছে? 1 নম্বৰ। ওকে, আমি ইয়াতে প্ৰথমতে ধৰি ল'ব লাগিব, এই বিন্দুবিলাকৰ নাম দিব লাগিব। ওকে, সো ধৰা হল এ বিন্দু। এইটো আমি প্ৰথম বিন্দুটো আমি কি ধৰিছো? এ বিন্দু বুলি ধৰিছো। এ বিন্দু 2 3 আৰু বি বিন্দুটো এইটো ধৰিছো 4 1 বুলি ধৰিছো। ওকে, ইয়াত আমি কি উলিয়াব লাগিব? x1 x2 এইবিলাক আমাৰ উলিয়াব লাগিব। ওকে, x1 আমাৰ হ'ব y1 আৰু x2 আমাৰ y2। এইটো আমাৰ উলিয়াব লাগিব। ওকে, সো এতিয়া চোৱা x1 ৰ মান কিমান? এইটো হল আমাৰ প্ৰথমৰ মান যেটো আছে সেইটো হল x ৰ মান, সো 2। আমাৰ y1 ৰ মান কিমান? এইটো হল আমাৰ y1 3। x2 ৰ মান কিমান? 4 আৰু y2 ৰ মান হল আমাৰ 1। ওকে, সো এটা আমি ইয়াৰ পৰা উলিয়াই লম। ওকে, এতেকে আমি লিখিব পাৰো a আৰু b। এতেকে a আৰু b ৰ মাজৰ দূৰত্ব আমি কি দি বুজাম? a b দি বুজাম। ওকে, a b ইকুয়াল টু আমাৰ ফৰ্মুলা হিচাপত সেইটো আমাৰ হ'ব x2 minus x1 whole square plus y2 minus y1 whole square। ওকে, এটা আমাৰ ফৰ্মুলা হিচাপত হৈ যাব। এতিয়া চোৱা ইয়াতে x2 ৰ মান কিমান? x2 ৰ মান কিমান দিয়া আছে? 4 দিয়া আছে। ওকে, 4 minus ইয়াতে x1 ৰ মান আমাৰ কি দিয়া আছে? 2 দিয়া আছে। ওকে, স্কয়ার প্লাস y2 ৰ মান কিমান? 1 দিয়া আছে। 1 minus y1 ৰ মান কিমান? 3 দিয়া আছে। সো এটো স্কয়ার। ওকে, এতিয়া চোৱা 4 minus 2 কৰিলে আমাৰ 2 থাকিব। 2 স্কয়ার কৰিলে আমাৰ কিমান হ'ব? 4 হ'ব। ওকে, ইয়াৰ পিছত চোৱা এইটো আমাৰ স্কয়ার। ইয়াতে চোৱা 1 minus 3 আছে নহয়, minus 3 কৰিলে কি হ'ব? minus 2 হ'ব। অনৰ পৰা যদি minus 3 কৰা minus 2 থাকিব। minus 2 যদি স্কয়ার কৰা, চোৱা minus 2 স্কয়ার কৰিলে আমাৰ কি হ'ব? 2 স্কয়ার কৰিলে 4। এই মাইনাসক যদি স্কয়ার কৰা মাইনাসে মাইনাসে প্লাস হৈ যাব। তাৰ মানে মাইনাসৰ থাকিলেও আমাৰ প্লাস হৈ যায়। স্কয়ার কৰিলে আমাৰ কি হৈ যায়? প্লাস হৈ যায়। সো আমাৰ কিমান ওলাব? এইটো 4 ওলাই গল। ওকে, তেনেহলে আমাৰ এতিয়া প্লাস কৰা 4 plus 4 আমাৰ কিমান হ'ব? 8। ওকে, এতিয়া যদি এইটোক ৰুটৰ পৰা উলিয়াব খোজা তেনেহলে চোৱা এইটোক যদি আমি 2 দি ভাগ দিও, 2 4 গুণ 8, 2 2 গুণ 4। এই 2 ৰ এটা জোৰ আছে, আনটো জোৰ নাই। তেনেহলে এটা আমাৰ 2 বাহিৰত ওলাব, 2√2 আমাৰ হ'ব। এইটো হল আমাৰ এ বিৰ মাজৰ দূৰত্ব। ওকে, এইটো তোমালোকক কৈছে মাজৰ দূৰত্ব উলিওৱা। এইটো আনসাৰটো দেখা পাইছে। এনেকুৱা কৰি বাকিবিলাকো উলিয়াব লাগিব। সো 2 নম্বৰটো চাইছো। ইয়াৰ লগতে যদি এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰা নাই, নেক্সট ভিডিঅ'বোৰ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিবা। ওকে, সো এইটো হল আমাৰ 2 নম্বৰ। সো 2 নম্বৰটো আমাক কি দিয়া আছে? এইটো দিয়া আছে আমাৰ প্ৰথমতে কাম কি হল? ধৰি ল'ব লাগিব। ধৰা হল এ বিন্দুটো আমি কি ধৰিলো? -5 7 আৰু বি বিন্দুটো আমি কিমান ধৰিছো? -1 3। ওকে, ইয়াত x1 x2 উলাই লোৱা। এইটো ইয়াত x1 y1 এইটো আমাৰ কি হ'ব? x2 y2 এইটো আমাৰ কি হ'ব? চোৱা x1 ৰ মান কিমান? -5, আমাৰ y1 ৰ মান হল 7। x2 ৰ মান হল আমাৰ কিমান? -1। ওকে, y2 ৰ মান আমাৰ কিমান হ'ব? y2 ৰ মান হল 3। সো এইটো হৈ গল। ইয়াৰ পিছত এতেকে এ বিৰ মাজৰ দূৰত্ব ইকুয়াল টু আমাৰ কি হ'ব? এইটো এনেকুৱা কৰিও লিখিব পাৰা, এ বিৰ মাজৰ দূৰত্ব বা এ আৰু বিৰ মাজৰ দূৰত্ব এ বি, হেনেকুৱা লিখিব পাৰা। যেটো ইচ্ছা তোমাৰ লিখিব লাগে, দূৰত্বহে উলিয়াব লাগে। সো এইটো উলিয়া। সো উলিয়া আমাৰ কি হ'ব? x2 minus x1 এটা হ'ব y2 minus y1। এটা আমাৰ কি আছে? মাজত প্লাস এটা আছে নহয়। সো এইটো ইয়াৰ পিছত ইয়াতে মানবিলাক বহুৱাই দিয়া। আমাৰ কি হ'ব?
x2 মাইনাছ x1 আছে নহয়, x2 ৰ মান কিমান -1 আছে, -1 x2 ৰ মান x1 ৰ মান কিমান -5। এতিয়া ইয়াতে যদি মাইনাছ দিয়া আৰু এটা মাইনাছ আছে, মাইনাছে মাইনাছে +5। ওকে, এইটো স্কয়াৰ হৈ যাব, প্লাস y2 ৰ মান কিমান 3 মাইনাছ x2 ৰ মান কিমান y1 ৰ মান কিমান 7, 3 - 7 হোল স্কয়াৰ হৈ গ'ল। সো ইয়াৰ পিছত চোৱা -1 + 5 কিমান হ'ব, 5 ৰ পৰা 1 গ'লে আমাৰ কিমান থাকে 4, তাৰ মানে 4 স্কয়াৰ প্লাস ইয়াতে 3 ৰ পৰা 7 গ'লে কি হ'ব -7, কিন্তু ডাঙৰ সংখ্যাটো আমাৰ মাইনাছৰ, সো আমাৰ ভ্যালুটো কিমানত আহিব মাইনাছত আহিব। ওকে, এতিয়া 7 ৰ পৰা 3 গ'লে আমাৰ কিমান হ'ব 4 হ'ব, কিন্তু ইয়াতে -4। ওকে, সো এতিয়া স্কয়াৰ কৰি দিয়া, 4 ক স্কয়াৰ কৰিলে 16, ইয়াতে যদি 4 ক স্কয়াৰ কৰা কিমান হ'ব 16 হ'ব, কিন্তু স্কয়াৰ মাইনাছক স্কয়াৰ কৰিলে কি হয় সেইটো প্লাস হৈ যায়, আগৰটো কৰিলো যখন এইটো নিহে এইটো আমাৰ 16। সো আমাৰ ইয়াতে কিমান হৈ গ'ল 32। সো এইটো কেতিয়া বাহিৰত ওলাব পাৰো নেকি ৰুটৰ বাহিৰত ওলাবলৈ হলে 32 এইটো ভাগ দিয়া 2 দি, 2 ৰ গুণ 2, তাৰ পিছত 2 × 6 = 12, 2 দি 8 বাৰ, 2 দি 4 বাৰ, 2 দি 2 বাৰ। ওকে, ভাগ কৰিলো। এতিয়া এইটো এক জোৰ আৰু এইটো 2 ৰ জোৰ নাই, তাৰ মানে ইয়াৰ পৰা এটা 2 লম, ইয়াৰ পৰা এটা 2 লম, 2 × 2 = 4, 4টো আমাৰ বাহিৰত আহিব। ওকে, 4 ৰুটৰ ভিতৰত এতে 2 এটা থাকি যাব। ওকে, দূৰত্ব আমাৰ 4√2 বুজি পাইছে কেনেকুৱা কৰি উলিয়াব লাগে। সো ইয়াৰ পিছত 3 নম্বৰটো চাইছো, 3 নম্বৰটো আমাৰ কি দিয়া আছে সেইটো চোৱা, জাস্ট এই পয়েন্ট বিলাক আমাৰ চেঞ্জ কৰিব লাগে। ওকে, এটা এটা কৰি সেম আমাৰ পদ্ধতিটো এটো বাৰু মুছি দিছো। ওকে, এতিয়া ইয়াতে চোৱা আমাৰ এ বিন্দুটোৰ কি হ'ব, এইটো আমাৰ এ আৰু এইটো হল আমাৰ বি, আৰু বি বিন্দুটো আমি এতিয়া এইটো বেলেগ ধৰিছো। ওকে, ইয়াতেও আমাৰ বিন্দুটো এ বি দিছে নহয়, সো এইটো আমি কি ধৰিম পি আৰু কিউ ধৰিলো। ওকে, পি কিউ ধৰিলো, কিউ বিন্দুটো আমি ধৰিলো -a - b, এইটো কথা ধৰিছো। ওকে, এতিয়া x1 ৰ মান কিমান হ'ব, এইটো আমাৰ a আৰু y1 ৰ মান হল আমাৰ b, তাৰ পিছত x2 ৰ মান হল আমাৰ কি -a, এইটো -b হৈ গৈছে। তেনেহলে ইয়াতে আমাৰ কি হ'ব পি কিউৰ মাজৰ দূৰত্ব, তেকে পি কিউৰ মাজৰ দূৰত্ব আমাৰ কি হ'ব, এইটো ফৰ্মুলা হিচাপত বহুৱাই দিয়া। আমাৰ x2 আছে নহয়, x2 কিমান -a -x1 ৰ মান কিমান a। ওকে, এইটো স্কয়াৰ প্লাস y2 ৰ মান কিমান -b মাইনাস আমাৰ কি আছে y1 ৰ মান কিমান b, এইটো স্কয়াৰ। ওকে, এতিয়া চোৱা মাইনাছে দুটা মাইনাছে আমাৰ যোগ কৰিলে কি হ'ব মাইনাছৰ টুৱাইছে হ'ব, -2a স্কয়াৰ প্লাস ইয়াতে কি হ'ব -2b। ওকে, -2b স্কয়াৰ হৈ গ'ল। এতিয়া এইটো স্কয়াৰ কৰি দিয়া, আকৌ এইটোক মাইনাছক স্কয়াৰ কৰিলে প্লাস হৈ যাব, সেইটোতো আমি জানো। তাৰ পিছত 2 ক স্কয়াৰ কৰিলে 4, a ক স্কয়াৰ কৰিলে আমাৰ কি হ'ব a স্কয়াৰ, 4a স্কয়াৰ, আৰু ইয়াতেও সেম হ'ব, আমাৰ মাইনাসটো আমাৰ কেনসেল হ'ব স্কয়াৰৰ দ্বাৰা। তাৰ পিছত ইয়াতে কি হ'ব 2 ক স্কয়াৰ কৰিলে 4, ইয়াতে b ক স্কয়াৰ কৰিলে b স্কয়াৰ। ইয়াৰ পিছত চোৱা আমাৰ দুয়োটাতে 4 আছে নহয়, 4টো আমি কমন ল'ব পাৰো, 4a স্কয়াৰ প্লাস b স্কয়াৰ কমন ল'লে আমাৰ এইটো হ'ব। ওকে, এতিয়া এইটো 4 টোক চোৱা আমি কি লিখিব পাৰো 2 স্কয়াৰ বুলি লিখিব পাৰো, 2 × 2 কৰিলে 4 হয়, তাৰ মানে এইটো আমাৰ বাহিৰত ওলালে কিমান থাকিব 2 থাকিব, আৰু ৰুটৰ ভিতৰত a স্কয়াৰ প্লাস b স্কয়াৰ আমাৰ থাকি যাব। এইটো কিন্তু বাহিৰত নোলায়, কাৰণটো কি চোৱা মাজত প্লাস আছে, যদি হোল স্কয়াৰ থাকিলহেঁতেন তেনেহলে আমি এইটো কি কৰিব পাৰিলোহেঁতেন বাহিৰত ওলাব পাৰিলোহেঁতেন। ওকে, আমাৰ হোল স্কয়াৰ নাই, এটা এটা কৰি প্লাস আছে, স্কয়াৰ আছে, মাজত প্লাস আছে, এই কাৰণে আমাৰ কি কৰিব নোৱাৰো ৰুটৰ পৰা বাহিৰত নোলায়। ওকে, সো এইটো আনসাৰ। সো ইয়াৰ পিছত কোৱেশ্চন নাম্বাৰ 2 টো চোৱা, এইটো আমাক কৈছে 0 0 আৰু 36 15 ৰ মাজৰ দূৰত্ব উলিওৱা, এইটো আমাক উলিয়াব দিছে। ওকে, সো এইটো উলিয়াৰ লগতে আৰু এটা অলপ কোৱেশ্চন কৈছে, সেইখিনি বাৰু লিখা নাই, সেইখিনি কি কৈছে সেইখিনি কৈ আছো। ওকে, আগতে এইটোৰ এনসাৰটো উলিয়াই লও। ওকে, সো আমাক এইটো দিছে চোৱা সলিউশন 0 0 কৈছে নহয়, 0 0 টো আমি কি ধৰো, যদি আমাৰ এনেকুৱা এটা কি হয়, ঠিক আছে, এনেকুৱা যদি তোমালোকৰ ধৰা আমাৰ x অক্ষ এইটো আমাৰ x অক্ষ, ওকে x অক্ষ, এইটো আমাৰ y অক্ষ। ওকে, এতিয়া চোৱা এইটোৰ কাৰণে আমাৰ এই বিন্দুটো যিটো থাকে নহয়, এই মূল বিন্দুটো, এইটোক আমাৰ কি কোৱা হয় 0 0 পয়েন্ট, বুজি পাইছা। ইয়াতে যিকোনো এটা বিন্দু ৰাখা, এইটো আমাৰ কি হ'ব 0 0 বুলি ক'ব এইটো, আৰু এইফালে আহিলে x ৰ মান বাঢ়িব, এইফালে গ'লে আমাৰ y ৰ মান বাঢ়িব। ওকে, সেইটো হিচাপত বাঢ়ে। তেনেহলে যদি মূল বিন্দু, এতিয়া মূল বিন্দু আমাৰ এইটো নহয় 0 0 0 0 আৰু এটা বিন্দুৰ লগত যদি আমাৰ মানটো উলিয়াব দিয়ে, ধৰা এইটো এটা মান দিয়া আছে, এইটো x y বুলি দিয়া আছে। ওকে, এইটো আমাক দিয়া আছে, তেনেহলে এইটোৰ ক্ষেত্ৰত আমিতো কেনেকৈ মানটো উলিয়াম
এটোৰ কাৰণে এটা ফৰ্মুলা আছে ওকে এটোৰ কাৰণে তোমালোকে কি কৰিব পাৰা চোৱা তোমালোকৰ যেটো আগৰ ফৰ্মুলা যেটো পাইছা দুটা বিন্দুৰ মাজত দূৰত্ব কেনেকৈ উলিয়াই x2 - x1 স্কয়াৰ প্লাস কি আছিল y2 - y1 স্কয়ার এটো ফর্মুলা আছিল নহয় ইয়াৰ আগৰ কোশ্চেন সলভ কৰাতে কলো সো এইটো ফর্মুলা দি তোমালোকে উলাব পাৰা যদি পিছৰা কিন্তু হেতু উলিয়াবলৈ গলে তোমালোকে কি কৰিব লাগিব এটোৰ পৰা 0 মাইনাস কৰা x - 0 এটো কৰা ওকে তাৰ পিছত আমাৰ কি কৰিব লাগিব প্লাস y2 ৰ মান কিমান y - 0 স্কয়ার কৰিব লাগে তাৰ পিছত কি হ'ব x ৰ পৰা এটো মান 0 মাইনাস কৰিলে কি হ'ব x থাকিব তাৰ মানে x স্কয়ার হ'ব প্লাস এতে আমাৰ কি হ'ব y স্কয়ার হ'ব ইমান কেইটা লাইন কৰাৰ পিছতহে আমি কৰিব পাৰো কিন্তু হেতুৰ কাৰণে তোমালোকে কি কৰিব লাগে এই ফৰ্মুলাটো ডাইৰেক্ট মুখস্থ কৰিবা কি তোমালোকৰ কিতাপতো দিয়া আছে বাৰু এই মূল বিন্দু আৰু যিকোনো এটা বিন্দুৰ লগত যদি তোমালোকৰ মাজৰ দূৰত্ব উলিয়াব লাগে মূল বিন্দু মানে কি 0 0 এটা বিন্দু যদি 0 0 থাকে আৰু এটা যিকোনো এটা পয়েন্ট দিয়া থাকিলে এই দুটাৰ মাজৰ দূৰত্ব উলিয়াবলৈ হলে আমাৰ ফৰ্মুলা কি √x² + y²। ওকে এই ফৰ্মুলাটো মনত ৰাখিবা সো এই দুটা বিন্দুৰ মাজত আমি দূৰত্ব উলিয়াম ধৰা হল কিন্তু লিখাটোতো লিখিব লাগিব ধৰিব লাগিব পয়েন্ট দুটা ধৰা হল a বিন্দুটো আমি 0 0 ধৰিছো আৰু b বিন্দুটো ধৰিছো আমি 36 15 বুলি ধৰিছো ওকে ইয়াত x1 আমাৰ y1 হেতু নালাগে আমি ডাইৰেক্ট লিখিব পাৰো এতেকে a b ৰ মাজৰ দূৰত্ব আমাৰ কিমান হ'ব √x² + y² এটো তো মূল বিন্দু ওকে এটো মূল বিন্দু বুলি ধৰিছো আমি ডাইৰেক্ট এটোৰ পৰা লিখিব পাৰো আমাৰ x² + y² কৰিব লাগে এটো x এটো y ওকে এটো স্কয়ার কৰা 36 স্কয়ার প্লাস এটো আমাৰ কি হ'ব 15 স্কয়ার ওকে এটো আমি ডাইৰেক্ট উলিয়াই দিলে হৈ গল এতে x² y² হিচাপত বহাই দিলো 36 স্কয়ার কৰা 36 * 36 কৰিলে আমাৰ কিমান হ'ব 636 1296 ওকে 36 * 36 কৰিলে আমাৰ কিমান হয় 1296 প্লাস আমাৰ 15 স্কয়ার কৰিলে কিমান হ'ব 225 হ'ব ওকে এতিয়া এটো যোগ কৰা এটোৰ লগত যদি 225 যোগ কৰা আমি কিমান হ'ব এটো চোৱা 6 ৰ লগত 5 যোগ কৰিলে 11 ৰ 1 9 ৰ লগত 2 যোগ কৰিলে আমাৰ কিমান হ'ব 11 7 ৰ 1 12 তাৰ পিছতে আমাৰ 4 5 তো আমাৰ হ'ব 1 সো এটো লিখি দিয়া আমাৰ কিমান হ'ল 1521 ওকে এটো তোমালোকে কি হিচাপত লিখিব পাৰা কোনটোৰ স্কয়ার হিচাপত লিখিব পাৰা 39 স্কয়ার বুলি লিখিব পাৰা ওকে 39 স্কয়ার তোমালোকে এটো পূৰণ কৰিব পাৰা 39 ৰ লগত 39 পূৰণ কৰিব পাৰা এতিয়া কথা হল এটুক তোমালোকে উলিয়াবা কেনেকৈ কি 39 আমাৰ আছে বেলেগ এটা নাম্বাৰ হলে তো কম নপাবা সো এটো কেনেকৈ উলিয়াবা এটুক তোমালোকে সৰু নাম্বাৰ দি ভাগ কৰি তোমালোকে উলিয়াব পাৰা ওকে ইয়াৰ আগতে তো কৰিলো অন নাম্বাৰৰ যিকিটা কৰিছো তাতে কেইটামান উলিয়াইছো ৰুটৰ ভিতৰ পৰা কেনেকৈ উলিয়াব লাগে হেতু হিচাপত এটো সৰু অংক দি ভাগ কৰিব পাৰা ওকে আৰু যদি মনত থাকে এটোৱে কি 39 স্কয়ার আৰু সহজ সো এটো 39 স্কয়ার কৰিলে আমাৰ কিমান হয় 1521 সো আমি এটো কি লিখিম স্কয়াৰৰ দ্বাৰা ৰুটটো ক্যান্সেল হ'ব তাৰ মানে 39 হল আমাৰ দূৰত্ব ওকে ইয়াৰ পিছত তোমালোকক আৰু এটা কথা কৈছিলো নহয় এই 2 নম্বৰ কোশ্চেনটোত আৰু অলপমান দিয়া আছে হেখিনি বাৰু কি দিয়া আছে তোমালোকক দেখুৱাই দিছো ওকে সো এইখিনি দেখা পাইছা এইখিনিতে আমাৰ দিয়া আছে ওকে সো আমাক কি কৈছে কি তুমি এতিয়া ওপৰৰ 7.2 অনুচ্ছেদত আলোচনা কৰা a আৰু b নগৰ দুখনৰ মাজৰ দূৰত্ব উলিয়া এটো তোমালোকৰ পেজ নম্বৰ কিমানত দিয়া আছে এটো চোৱা অনুচ্ছেদ 7.2 কৈছে নহয় এটো চোৱা পেজ নম্বৰ 194 মই বাৰু ইয়াতে দেখুৱাই দিম ওকে হেতু তোমাৰ এটা গ্ৰাফ দিয়া আছে কেনেকুৱা গ্ৰাফ এইটো গ্ৰাফ দিয়া আছে চোৱা আমাৰ এনেকুৱা এটা গ্ৰাফ হৈছে এনেকুৱা এটা দিছে এইটো বিন্দুৰ নাম দিছে a এইটো বিন্দুৰ নাম দিছে b আৰু এইটো বিন্দুৰ নামে দিয়া নাই কোনো ওকে এইফালে আমাৰ দূৰত্বটো দিয়া আছে এইফালে আমাৰ দূৰত্ব কিমান দিছে 36 কিলোমিটাৰ আৰু এইফালে আমাৰ দূৰত্ব দিছে 15 কিলোমিটাৰ এতিয়া আমাক কৈছে কি ab ৰ মাজৰ দূৰত্ব আমাক উলিয়াব লাগে ওকে সো হেতু তোমালোকে কেনেকৈ উলিয়াবা চোৱা একেবাৰে সহজ হেতু তোমালোকে জাস্ট কি জানিব লাগিব ইয়াতে পাইথাগোৰাছৰ সূত্ৰ পাইছা না হেতু জানিব লাগিব বুজি পাইছা এটোৰ কাৰণে চোৱা এইটো এটা সমকোণী ত্ৰিভুজ হৈছে না নাই এটো আমাৰ 90 ডিগ্ৰী কোণ সো আমি কি লিখিব পাৰো এটো নাম যিকোনো এটা দিয়া সমকোণী ত্ৰিভুজ এটো অনুচ্ছেদ 7.2 ৰ পৰা কিন্তু কৰি আছো ঠিক আছে অনুচ্ছেদ 7.2 ওকে হেতুৰ পৰা সমকোণী ত্ৰিভুজ ABC ৰ আমি কি উলিয়াব লাগে AB উলিয়াব লাগে না AB টু কি এটোৰ অপোজিট কোণ আমাৰ এটো আমাৰ দিয়া আছে বিপৰীত কোণ ঠিক আছে 90 ডিগ্ৰী বিপৰীত কোণটো আমাৰ কি হয় কৰ্ণ হয় সো কৰ্ণ আমাৰ কি দিয়া আছে AB আমাক কৰ্ণ দিয়া আছে এইটো স্কয়ার ইকুয়াল টু আমি কি লিখিব পাৰো ভূমি স্কয়ার প্লাস লম্ব স্কয়ার
ঠিক আছে এসি স্কোয়ার প্লাস বিসি স্কোয়ার এইটো আমি লিখিব পাৰোঁ আমি কৰ্ণ স্কোয়াৰ ইকুয়াল টু ভূমি স্কোয়াৰ প্লাস লম্ব স্কোয়াৰ লিখিব পাৰোঁ সো এতিয়া লিখা তেনেহ'লে এ বিৰ মানটো যদি আমি ৰাখোঁ এইফালে কি হ'ব প্লাস মাইনাস ৰুট ওভাৰ আহি যাব ওকে সো প্লাস মাইনাস ৰুট ওভাৰ ইয়াতে আমাৰ কি হ'ব এসি স্কোয়াৰ প্লাস বিসি স্কোয়াৰ প্লাস মাইনাস ইয়াতে এসিৰ মান কিমান 36 স্কোয়াৰ প্লাস আমাৰ কি হ'ব বিসিৰ মান কিমান 15 স্কোয়াৰ ওকে ইয়াৰ আগৰটো যেটো কৰিলো প্লাস মাইনাস ৰুট ওভাৰ ইয়াতে 36 ৰ মান আমি কিমান পাইছিলো 1296 পাইছিলো ওকে 1296 প্লাস 15 স্কয়ার করলে 225 এই আগৰটো নিচিনাই হৈ আছে প্লাস মাইনাস এতে ৰুট ওভাৰ কি হ'ব এটা সো 1296 ৰ লগত এটো যোগ কৰিলে আমি কিমান পাইছিলো 1521 ওকে এতিয়া এটোক আমি কিমান লিখিব পাৰো ৰুট ওভাৰ 39 স্কয়াৰ সো ইকুয়াল টু প্লাস মাইনাস 39 কিন্তু আমাৰ কি হ'ব এতে সব প্লাস মাইনাস আমি নলও কাৰণ সোয়া আমাৰ কি হ'ব দূৰত্ব কেতিয়াও আমাৰ মাইনাসত যাব নোৱাৰে বুজি পাইছা সো দূৰত্বটো আমাৰ কি থাকিব প্লাসত থাকিব তেনেহলে আমাৰ এটো কি হ'ব প্লাস মাইনাস একেটা নিদিও তোমালোকক জাস্ট ক'ব কাৰণে এখিনি দিছিলো ঠিক আছে এখিনি আমি মাইনাসত নলও আমি সদায় প্লাসত লম দূৰত্ব যেহেতু সো এটো আমাৰ প্লাসত হ'ব প্লাসটো আমাৰ দিব নালাগে ডাইৰেক্ট সো এটো আমাৰ ইমান এটো কিলোমিটাৰত দিয়া আছে নহয় এইবিলাক সো এটো আমাৰ কিলোমিটাৰ এখিনি 7.2 অনুচ্ছেদ লিখিব দিছে ওকে ইয়াৰ পিছত কোশ্চেন নাম্বাৰ 3 টা চাইছো ওকে এটো আমাক দিছে চোৱা এটা আমাক কি কৰিছে তিনিটা বিন্দু আমাক দি আছে ওকে এই বিন্দু কিনিতে একে ৰেখীয় হয় নে নহয় নিৰ্ণয় কৰিব লাগে ওকে এটা এটো কেনে কৈ চাবা এতিয়া তিনিটা বিন্দু চোৱা একে ৰেখীয় মানে কি এটা ৰেখাত আমাৰ থাকিব লাগিব ঠিক আছে এটো এটা বিন্দু এটো এটা বিন্দু এটো এটা বিন্দু ধৰিলো ওকে এতিয়া এটো বিন্দু তুমি ইয়াতেও ধৰিব পাৰা য'ত ইচ্ছা তাতে এটো ৰেখাৰ ওপৰত থাকিলে হল এ বি সি এটো আমি উলিয়ালো ওকে ধৰা আমাৰ কি একে ৰেখীয় এতিয়া একে ৰেখীয় হলে কি নিয়ম মানিব লাগে হেতু চোৱা আমি কি কৰিলো ইয়াতে এ বিৰ মানটো উলালো ওকে তাৰ পিছত বি সিৰ মানটো উলালো আৰু আমি কি কৰিলো এ সিৰ মানটো উলালো এই তিনিটা মান আমি উলাইছো ওকে উলোৱাৰ পিছত চোৱা এই এ বি প্লাস বি সি এই দুখন যদি আমি যোগ কৰো তেনেহলে আমাৰ কি হ'ব লাগে এইখিনি আৰু এইখিনি মিলি পেলাই গোটেইখিনি হ'ব না নাই এ সিৰ সমান সমান হ'ব না নাই এইটো এইখিনি যদি আমাৰ এটাই সৰল ৰেখা থাকে তেনেহলে কি হ'ব সৰল ৰেখাত আমাৰ কি হ'ব ডাইৰেক্ট সমান সমান হ'ব এইখিনি আৰু এইখিনি যোগ কৰিলে এইখিনি আমাৰ ৰাস্তা আৰু তো নাই তাৰ মানে কি হ'ব ডাইৰেক্ট আমি এসি লিখিব পাৰো সো এইখিনি যদি আমি লিখিব পাৰো তেনেহলে আমি কি ক'ব পাৰিম ৰেখা তিনি বিন্দু তিনটা আমাৰ কি হয় একে ৰেখীয় হয় বুজি পাইছা সো এই দুটা আমি যোগ কৰিম এবি প্লাস বিসি ইকুয়াল টু আমাৰ এসি দেখাব লাগে সো এটা আমি কি কৰিম ধৰা হল সলিউশন দিয়া আগত ধৰা হল এইকেইটা বিন্দুৰ নাম দিয়া এ আমাৰ 15 বি আমাৰ হ'ব কিমান 2 3 আৰু সি বিন্দুৰ নাম হল আমাৰ এইটো -2 -11 ওকে এতিয়া আমাৰ প্ৰথমতে কি উলিয়াব লাগে এতিয়া এ বিৰ মান আমাক উলিয়াব লাগিব ওকে এতিয়া এ বি উলিয়া এ বি ডাইৰেক্ট লিখিলে মানে কি এ বিৰ মাজৰ দূৰত্ব ওকে এ বিৰ মানটো কেনেকৈ উলিয়াব লাগে x2 - x1 হেনেকুৱা কৰি উলিয়াব লাগিব ওকে x2 - a আৰু b ৰ মাজত কি আমি এইটো ডাইৰেক্ট লিখিব পাৰো এইটো আমাৰ x2 এইটো আমাৰ y2 এইটো আমাৰ x2 এইটো আমাৰ x1 এইটো y1 ওকে সো x2 - x1 মানে কি হ'ব আমাৰ 2 - 1 হোল স্কয়ার প্লাস আমাৰ কি হ'ব 3 - 5 ওকে 3 - 5 হোল স্কয়ার y2 - y1 এটো হিচাপে আমি লিখিলো এতিয়া এটোৰ মানটো ডাইৰেক্ট এতে বহুৱাই দিয়া আমাৰ কিমান ওলাব 2 - 1 কৰিলে 1 তাৰ মানে 1 স্কয়ার প্লাস এটা আমাৰ কি হ'ব 3 - 5 কৰিলে -2 এটো স্কয়ার কৰিলো এতিয়া এটো কৰা 1 স্কয়ার কৰিলে 1 2 স্কয়ার কৰিলে আমাৰ কিমান হ'ব 4 মাইনাস স্কয়ার কৰিলে প্লাস হৈ যাব মাইনাস আছে সো আমাৰ ৰুটৰ ভিতৰত কিমান ওলাল 5 ওলাল ওকে তাৰ পিছত আমাৰ নেক্সট কি ওলাব লাগে ইয়াতে বিসি ৰ মান ওলাব লাগে ওকে বিসি এতিয়া বিসি উলিয়া আমাৰ কি হ'ব বি আৰু সি এটো আৰু এটো বিন্দুৰ ক্ষেত্ৰত আমাৰ কি হ'ব x2 আমাৰ কোনটো এটো x2 -2 x1 হল আমাৰ এটো -2 ওকে তাৰ পিছত প্লাস আমাৰ কি হ'ব y2 হল -11 মাইনাস y1 কিমান হ'ব 3 ওকে এইটো স্কয়ার এতিয়া ইকুয়াল টু লিখে এটা আমাৰ চোৱা 2 - 2 কৰিলে আমাৰ কি হ'ব দুয়োটাই মাইনাস আছে দুয়োটা মাইনাস আমাৰ -2 যদি আমি যোগ কৰো কি হ'ব -4 হ'ব তাৰ মানে -4 স্কয়ার প্লাস 11 মাইনাস দুয়োটাই মাইনাসৰ আছে না 11 আৰু -3 তাৰ মানে কিমান হ'ব -14 স্কয়ার হ'ব সো এতিয়া কৰা এতে কিমান হ'ব 4 স্কয়ার কৰিলে
16 মাইনাস 2 তো আমার স্কোয়ার দ্বারা ক্যান্সেল হবো ওকে তারপিছত এইটো করলে 14 স্কোয়ার করলে 196 ওকে এইটো আমার হবো সো এতিয়া এইটো যোগ করে দিয়া 196 লগত 196 লগত যদি 16 যোগ করা আমার কিমান হবো 6 লগত 6 যোগ করলে 12 এতে 2 এতে আমার কি থাকিল 1 এতে থাকিল তারপিছত 10 11 এর 1 তারপিছত এতে আমার কি হবো 2 আমার থাকিব 212 এইটো আৰু এনেকৈ ৰাখি দিছো ওকে লাষ্টত আমি মিলাই চাম কোনটো আমাৰ কেনেকুৱা হয় ওকে সো ইয়াৰ পিছত আমাৰ কি উলিয়াব লাগে এ বি ওলালো বি সি ওলালো আৰু কি উলিয়াব লাগে এ সিৰ মানটো আমাক উলিয়াব লাগে ওকে সো এতিয়া এ সিৰ মানটো উলিয়া আৰু এ সি ইকুয়াল টু আমাৰ কিমান হ'ব ইয়াৰ তলে তলে লিখিবা ওকে মই ইয়াতে লিখি দি আছো সো এ সিৰ মানটো কি হ'ব √, a2 আৰু a2 বিন্দুৰ মাজত এতিয়া তুমি x2 x1 এটা ললৈ হল মানে বুজি পাইছে এনেকুৱা নহয় কি এইটোই আমাৰ x2 লব লাগিব এইটো তুমি যদি এইটো x1 লোৱা তেনলে এইটো x1 হ'ব যদি এইটো x1 লোৱা এইটো x1 হ'ব এবাৰ ধৰাৰ পিছত তাৰ মানে আৰু বেলেগবাৰ চেঞ্জ কৰিব নোৱাৰিবা বুজি পাইছা এতিয়া চোৱা এইটো যদি x2 ধৰা এতিয়া এইটো x1 হ'ব আৰু যদি তুমি আকৌ চোৱা এইটো যদি y2 নধৰি এইটো y1 ধৰা এইটো x2 এইটো y2 y1 এনেকুৱাটো ধৰিব নোৱাৰা এইটো x2 ধৰিলে এইটো y2 হ'ব এইটো x1 ধৰিলে এইটো y1 হ'ব ওকে এনেকুৱা হিচাপ জাস্ট তুমি তোমাৰ নিজৰ ইচ্ছা মতে ধৰা এই দুটা বিন্দুৰ মাজত দূৰত্ব উলিয়াব লাগে a আৰু c ৰ মাজত মই কি ধৰিছো এইটো x2 বুলি ধৰিছো ওকে -2 আমাৰ x2 মাইনাস x1 ৰ মান কিমান 1 আমি ধৰিছো ওকে এইটো প্লাস আমাৰ কি হ'ব y2 হল -1 এইটো আমি x2 ধৰিছো তেনলে এইটো আমাৰ y2 -11 আমাৰ হল y2 মাইনাস আমাৰ y1 ৰ মান কিমান মাইনাস আমাৰ হ'ব 5 ওকে এইটো আমাৰ দিয়া আছে স্কয়ার কৰা সো এতে আমাৰ কি হ'ব -2 -1 -3 স্কয়ার প্লাস -11 -5 কি হ'ব -16 স্কয়ার হ'ব সো এতিয়া কৰা -3 স্কয়ার মানে 9 প্লাস 16 স্কয়ার করলে আমার কিমান হ'ব এটা হ'ব আমার 256 ওকে এটো তেনলে যোগ কৰা এটো আমার 16 স্কয়ার করলে 256 হয় ওকে ডাইরেক্ট লিখি দিছো সো এতিয়া 256 ৰ লগত যদি 9 যোগ কৰা 256 9 এতে আমার কিমান হ'ব 9 6 15 এতে 6 এতে 2 265 265 এতিয়া আমার কথাটো কি আছিল কি একে ৰেখীয় হ'বলৈ হলে আমাৰ কি হ'ব লাগিব ab + sbc যোগ কৰিলে একে ab + bc এটোৰ মান সো আমাৰ কি হয় এটো √5 প্লাস আমাৰ কি আছে এটো bc ৰ মান 212 √212 এটো আছে না এটোৰ সমান সমান আমাৰ কি হয় নট ইকুয়াল টু আমাৰ কি আছে ac এটো চাইছা 265 আছে এতে 5 প্লাস 212 এটা যোগ কৰিলেও তো নহয় বুজি পাইছা সো তেনলে আমাৰ কি হল ac ৰ সমান সমান নহয় তেনলে আমাৰ কি হ'ব এতেকে a b c বিন্দু কেটা একে ৰেখীয় নহয় এনেকুৱা কৰি লিখি দিবা ওকে ইয়াৰ পিছত কোশ্চেন নাম্বাৰ 4 টো চাইছো ওকে এতে আমাক চোৱা কি দিছে এই তিনটা বিন্দু আমাক দি আছে এতে কৈছে কি বিন্দু কেটা এটা সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু হয় নে নহয় আমাক পৰীক্ষা কৰিব লাগে ওকে চোৱা এতে আমাক কি কৈছে প্ৰথমতে নাম দিব লাগিব সলিউশন লেট এটা আমি ধৰি ললো ওকে এটো a বিন্দু আমি 5 -2 আমাক দি আছে b বিন্দু আমাক দি আছে 6 4 আৰু c বিন্দুটো আমাক কিমান দি আছে 7 -2 আমাক দি আছে ওকে এতিয়া আমি প্ৰথমতে কি উলিয়াম ab বাহুৰ মান উলিয়াম ধৰা এটো আমাৰ ত্ৰিভুজ ওকে ab বিন্দুৰ নাম দিছো নহয় abc তেনলে এটো হল আমাৰ ত্ৰিভুজ abc ত্ৰিভুজ আমি এটো আঁকিলো সো আমি প্ৰথমতে ab বাহুৰ মানটো উলিয়াম ওকে এতেকে ab বাহুৰ মানটো আমাৰ কি হ'ব √, এই দুটাৰ মাজত আমাৰ x2 কোনটো 6 to 8 ধৰিব পাৰা ওকে 6 - 5 স্কয়ার প্লাস 4 -7 আছে কি হ'ব +2 হোল স্কয়ার ওকে এটোৰ মান উলিয়া কিমান ওলা √, এতে 6 - 5 কৰিলে 1 স্কয়ার প্লাস এটো 4 + 2 কৰিলে আমাৰ কি হ'ব 6 স্কয়ার ওকে এতে আমাৰ 1 স্কয়ার মানে 1 এতে 6 স্কয়ার মানে 36 তার মানে আমাৰ কিমান ওলা √, 37 আমাৰ মানটো ওলাল ওকে ইয়াৰ পিছত চোৱা BC বাহু ইয়াৰ পিছত কি আছে BC বাহুৰ মানটো আমি উলিয়াম BC বাহু আমাৰ কি হ'ব এই দুটাৰ মাজত চোৱা এটো হল x2 এটো x1 7 - 6 স্কয়ার প্লাস -2 - 4 ওকে -2 - 4 স্কয়ার ওকে এতিয়া চোৱা আমাৰ কি হ'ব 7 - 6 কৰিলে 1 স্কয়ার
প্লাছ -2 -6 -4 তেনেহ'লে কি হ'ব -6 স্কুৱেৰ। এতিয়া ইয়াতে কৰা 1 স্কুৱেৰ প্লাছ ইয়াতে আমাৰ কি হ'ব -6 আছে নহয়, স্কুৱেৰ কৰিলে কিমান হ'ব 36 হ'ব স্কুৱেৰটো, আৰু মাইনাছটো আমাৰ কি হ'ব -2 স্কুৱেৰ কৰিলে প্লাছ হৈ যায়। ওকে, চ' ইয়াতে আমাৰ হৈ গ'ল 1 স্কুৱেৰ কৰিলে আমাৰ কিমান হ'ব 1 হ'ব। চ' এতিয়া 36 + 1 কৰা 37 হৈ গ'ল। তাৰপিছত আৰু এটা বাহু আছে নহয় AC বাহু, আৰু দিয়া। ওকে, আৰু AC বাহুটোৰ মান উলিয়াও আমাৰ কি হ'ব এইটো আৰু এইটো বিন্দুৰ মাজত, এইটো মই x টো ধৰিছোঁ, এইটো x1। ওকে, 7 - 5 স্কুৱেৰ প্লাছ -2 -2। ওকে, এতিয়া কি আছে -2 মাইনাছে কি হ'ব এইটো x2 -2 আছে, -2 মাইনাছে ইয়াতে প্লাছ হৈ যাব +2 স্কুৱেৰ। ওকে, হৈ গ'ল। এতিয়া চোৱা ইয়াতে আমাৰ 7 - 5 কৰিলে আমাৰ 2 থাকে, 2 স্কুৱেৰ প্লাছ ইয়াতে -2 + 2 0 0 স্কুৱেৰ। ওকে, তাৰ মানে আমাৰ কিমান থাকিব 2 স্কুৱেৰ কৰিলে 4 হৈ গ'ল। এতিয়া চোৱা এতিয়া আমাৰ কি চাব লাগিব, ইয়াতে 4টোক আমি কি লিখিব পাৰোঁ 2 হিচাপত লিখিব পাৰোঁ। 2 স্কুৱেৰৰ দ্বাৰা আমাৰ কি হ'ব ৰুটটো কেনচেল হ'ব এইটো। এতিয়া চোৱা ইয়াতে আমাৰ কি আছে AB BC আৰু AC ৰ মান আমি উলিয়ালোঁ কিহৰ কাৰণে, আমাক কৈছে কি সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু হয়নে নহয়। সমদ্বিবাহু মানে কি দুটা বাহু আমাৰ সমান সমান হ'ব লাগে। এতিয়া চোৱা AB বাহুৰ মান √37, BC বাহুৰ মান √37। দুটা বাহুৰ মান AB আৰু BC ৰ মান সমান সমান হৈছে না নাই। ওকে, হৈছে। তেনেহ'লে আমি কি ক'ব পাৰোঁ ত্ৰিভুজটো আমাৰ শীৰ্ষবিন্দু হ'ব। ওকে, তেনেহ'লে এই যিটো আমাৰ বিন্দুবিলাক দি আছে এইটো কি হয় এটা সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু হয়। এইখিনি কথা তোমালোকে লিখি দিবা। এতিয়া AB = BC ≠ AC, বা এইটো নিলিখিলেও হ'ব, নত ইকুৱেলটো নিলিখিলেও। এতিয়া AB আৰু BC আমাৰ সমান সমান হৈছে, এতেকে প্ৰদত্ত বিন্দু কেইটা। ওকে, লিখি দিছোঁ বাৰু, এইটো তোমালোকে দেখা পাইছে। ওকে, ইয়াৰ পিছত কোৱেশ্চন নাম্বাৰ 6টো চাইছে। ওকে, এইটো আমাক দিয়া আছে, চোৱা এইটো আমাক 4টা বিন্দু দিছে নহয়, এই 4টা বিন্দু দি আমাক কি কৰিব কৈছে তোমালোকক দেখুৱাই দিছে। কোৱেশ্চনটো কি কৈছে, তলৰ বিন্দুবিলাকে যদি চতুৰ্ভুজ গঠন কৰে তেনেহ'লে এই চতুৰ্ভুজৰ স্বৰূপ নিৰ্ণয় কৰা আৰু তোমালোকৰ উত্তৰৰ সপক্ষে কাৰণ দাঙি ধৰা। ওকে, এইটো আমাক কৈছে। তাৰ মানে কি এই 4টা বিন্দুৰ দ্বাৰা আমাক কি কৰিব লাগিব, এটা চতুৰ্ভুজ গঠন হয় নে নাই সেইটো আমাৰ পৰীক্ষা কৰিব লাগিব। ওকে, আৰু যদি চতুৰ্ভুজ গঠন হয়, গঠন হ'লে চতুৰ্ভুজটো কেনেকুৱা ধৰণৰ হ'ব, বৰ্গ হ'ব নে কি হ'ব, আমাৰ সামন্ত্ৰিক হ'ব নে আমাৰ কি হ'ব আয়ত হ'ব, এইবিলাক আমাৰ কি ক'ব লাগিব, কোনটো গঠন কৰিব সেইটো আমাক ক'ব লাগিব। ঠিক আছে, চ' এইটো আমি উলিয়াম। চ' প্ৰথমতে আমাক এই 4টা বিন্দু দিয়া আছে, 4টা বিন্দু আমি ইয়াতে নাম দি দিছোঁ। ওকে, ধৰা হ'ল এইটোক দিছোঁ A বিন্দু। ওকে, প্ৰথমটোক -1 -2 দিছে, এইটোক দিছোঁ B বিন্দু 1 0 দিছে, C বিন্দু -1 2, আৰু এইটো আমাৰ কি দি আছে D বিন্দুটো দিছে -3 0। এইকেইটা আমাক দিছে। ওকে, এতিয়া চোৱা এতিয়া ABCD যিহেতু নাম দিছোঁ, যদি আমাৰ চতুৰ্ভুজটো গঠন হয় চতুৰ্ভুজটো কি হ'ব, নাম গঠন চতুৰ্ভুজটোৰ নাম কেনেকুৱা হ'ব ABCD হ'ব। আমি নাজানো এনে এটা চতুৰ্ভুজ, ইয়াতে মানি ল'লোঁ কি আমাৰ চতুৰ্ভুজটো এনেকুৱা। ঠিক আছে, চতুৰ্ভুজ ABCD যিহেতু নামবিলাক দিছোঁ নামটো হিচাপত আমি এইটো মানি লৈছোঁ। ওকে, এতিয়া আমাৰ কি কৰিব লাগিব, এইবিলাকৰ বাহুৰ মান আমাৰ উলিয়াব লাগিব। বাহুৰ মান উলিয়াই কৰ্ণৰ মান উলিয়াই সেইবিলাক উলিয়াই পেলাইহে আমি ক'ব পাৰিম কি বৰ্গ গঠন হ'ব নে সামন্ত্ৰিক নে আমাৰ কি আয়ত নে আমাৰ বেলেগ গঠন হ'ব, ৰম্বাস গঠন হ'ব, সেইটো আমাৰ ক'ব পাৰিম। ঠিক আছে, তেনেহ'লে এইটো আমাৰ প্ৰথমতে উলিয়াব লাগিব। ওকে, চ' আমাৰ উলিয়াও প্ৰথমতে এতিয়াকে AB বাহুৰ আমি মান উলিয়াম। ওকে, AB বাহুৰ মান আমি কেনেকৈ উলিয়াম, AB বাহুৰ মানটো আমাৰ উলিয়াবৰ কাৰণে কি কৰিব লাগে, আমাৰ দূৰত্ব উলিওৱাৰ যিটো ফৰ্মুলা সেইটো হিচাপত আমি ব্যৱহাৰ কৰিম। ওকে, ইয়াতে চোৱা আমাৰ কি হ'ব, এই দুটাৰ মাজত A আৰু B ৰ মাজত নহয়, তেনেহ'লে আমাৰ x2 x1 সেইটো আমাৰ ধৰিব লাগিব। এইটো ধৰা x2, এইটো আমাৰ x1। ওকে, চ' x2 - x1 1 মাইনাছ, ইয়াতে আমাৰ আকৌ চোৱা এটা মাইনাছ আছে, মাইনাছে +1। ওকে, x2 - x1 হোল স্কুৱেৰ প্লাছ আমাৰ কি হ'ব y2ৰ মান কিমান 0 মাইনাছ, ইয়াতেও মাইনাছ আছে, মাইনাছে +2 হোল স্কুৱেৰ। ওকে, এইটোৰ মান ওলাই গ'ল, এইটো আমি কিমান ওলাই সেইটো আমি চাম। চোৱা 1 + 1 কৰিলে আমাৰ কি হ'ব 2, 2 স্কুৱেৰ কৰিলে আমাৰ 4, ডাইৰেক্ট লিখি দিছোঁ প্লাছ ইয়াতে চোৱা 0 + 2 কৰিলে 2, 2 স্কুৱেৰ কৰিলে 4, হৈ গ'ল আমাৰ √8। এইটোক যদি বাহিৰত উলিওৱা কিমান ওলাব, 8ক যদি তোমালোকে 2 দি ভাগ দিয়া 2 4 × 8, 2 দি 2 বাৰ, তাৰমানে এজোৰ আছে আমাৰ 2ৰ, তেনেহ'লে 2 এটা বাহিৰত আহিব আৰু ইয়াতে 2 আমাৰ থাকিব। ওকে, চ' এইটো আমাৰ হৈ গ'ল। AB বাহুৰ মান ওলালোঁ।
ইয়াৰ পিছত BC বাহুৰ মান আমাৰ উলিয়াব লাগিব BC বাহুৰ মান উলিয়া BC বাহু ওকে B আৰু C এটি x2 ধৰা এটো -1 এটো আমাৰ x1 -1 স্কয়ার প্লাস তার পিছত কি হ'ব y2 2 0 স্কয়ার হ'ব সো এতে উসোৱা -1 -1 আমাৰ কি হ'ব -2 হ'ব -2 ক স্কয়ার কৰিলে আমাৰ কিমান হ'ব 4 হ'ব আৰু -2 আমাৰ ক'ত গ'ল -2 ক স্কয়ার কৰিলে আমাৰ কি হয় -7 আছে প্লাস হয় ওকে সো এটা আমাৰ 4 হৈ গ'ল 4 প্লাস এতে আমাৰ কি হ'ব এতে উসোৱা 2 0 2 পৰা 0 গ'লে 2 থাকিব 2 ক স্কয়ার কৰিলে এতে ইয়াতে আমাৰ কিমান থাকিব সেম এতে 8 এটুক আমি কি লিখিব পাৰো 2 ৰুট 2 হিচাপত লিখিব পাৰো ঠিক আছে দুটা বাহুৰ মান ওলাই গ'ল ইয়াৰ পিছত CD বাহু CD বাহুৰ মান উলিওৱা CD বাহুৰ মান সেম C আৰু D ৰ ক্ষেত্ৰত চোৱা -3 আছে আমাৰ x2 -3 এতে -1 -7 আছে কি হ'ব +1 এটো স্কয়ার প্লাস আমাৰ কি হ'ব তাৰ পিছত হল y2 0 -2 স্কয়ার ওকে ইমান টাইম লগে কৰিছে তোমালোকে দূৰত্ব কেনেকৈ উলিয়াব লাগে সেই কাৰণে ডাইৰেক্ট তোমালোকক লিখি দিয়া আছে বুজি পাইছে এটা লাইনতে শৰ্টকাটত ক্লিয়াৰ তোমালোকে যদি বিচৰা আগৰটো নিচিনাকৈ লাহে লাহে বহুত কিটা লাইন লিখিব পাৰা ওকে যদি ইচ্ছা কৰা সো এতে আমাৰ কি হ'ব -3 পৰা আমাৰ কি আছে 1 আছে +1 আছে 3 পৰা 1 গলে 2 হ'ব -2 স্কয়ার -2 স্কয়ার কৰিলে আমাৰ কিমান হ'ব 4 হ'ব এতেও আমাৰ কি হ'ব -2 স্কয়ার হ'ব সো এতেও আমাৰ 4 এতেও সেম ওলাব 2 ৰুট 2 ওলাব লাষ্টত যাই পেলাই ওকে তাৰ পিছত চোৱা DA বাহু DA বাহু এটোৰ কাৰণে চোৱা আমাৰ কি হ'ব D আৰু A ওকে এই দুটাৰ মাজত এটো আমি x2 ধৰিছো -3 তাৰ পিছত -7 আছে +1 স্কয়ার প্লাস y2 আমাৰ কিমান হ'ব 0 0 -7 আছে +2 ওকে এটো হ'ব সো এতেও চোৱা -3 + 1 কৰিলে 2 স্কয়ার -2 স্কয়ার ওকে 2 স্কয়ার কৰিলে 4 এতেও আমাৰ 4 এতেও আমাৰ কিমান ওলাইছে 2 ৰুট 2 ওকে এতিয়া চোৱা গোটেইকেইটা বাহুৰ মান আমাৰ সমান হৈছে ওকে এতিয়া চোৱা এটা গোটেইকেইটা বাহু সমান হলে কি হয় আমাৰ এটা হয় বৰ্গ হ'ব নহলে আমাৰ কি হ'ব ৰম্বাস হ'ব যিকোনো এটা হ'ব সো হেতু আমাৰ চাব লাগিব কি আমাৰ ৰম্বাস নে বৰ্গ হয় হেতুৰ কাৰণে কি আমাৰ ওলাব লাগিব ইয়াতে কৰ্ণৰ মানটো ওলাব লাগিব কৰ্ণৰ মান ওলালেহে আমি ক'ব পাৰিম কি এটো কি হৈছে বৰ্গ নে ৰম্বাস এটো আমি কৈ দিব পাৰিম ওকে সো ইয়াতে আমাৰ কৰ্ণ কি হ'ব AC এটা কৰ্ণ BD এটা কৰ্ণ ওকে সো AC ৰ মান উলিয়া AC ৰ মান কি হ'ব চোৱা এটো হল A এটো হল C তাৰ মানে এটো আমি x2 ধৰিম ধৰা x2 হল -1 তাৰ পিছত x1 হল আমাৰ -7 আছে +1 ওকে স্কয়ার তাৰ পিছত এটো হল y2 2 -7 আছে +2 স্কয়ার ওকে সো এতিয়া চোৱা -1 + 1 কৰিলে আমাৰ কি হ'ব 0 স্কয়ার আৰু ইয়াতে আমাৰ কি হ'ব 2 + 2 4 স্কয়ার মানে 16 ওকে এটো আমাৰ 0 হৈ যাব সো 16 হলে আমাৰ কি হ'ব ইয়াতে যদি বাহিৰত ওলোৱা ৰুটৰ ভিতৰত ইয়াতে 16 থাকিল নহয় এটো বাহিৰত ওলালে 4 হৈ যাব 4 স্কয়ার মানে 16 ওকে সো এটা আমাৰ ওলাই গ'ল তাৰ পিছত BD আৰু দিব পাৰা লাষ্টত ওলোৱা তেতে আৰু দিব পাৰা তোমালোকে আৰু BD আমাৰ কি হ'ব চোৱা B আৰু D এই দুটাৰ মাজত নহয় এটো আমি x2 ধৰিছো সো তেনেহলে এটা আমি কি লম এটো আমি x2 হিচাপত লম এটো আমাৰ x1 ওকে B আৰু D নহয় সো এটো আমাৰ x2 -3 x1 হল আমাৰ 1 ওকে এটো স্কয়ার প্লাস আমাৰ কি হ'ব y2 এটো হল আমাৰ 0 মাইনাস এটো আমাৰ 0 দেখুন ওকে -0 সো স্কয়ার ওকে ইয়াতে চোৱা -3 -1 কি হ'ব -4 -4 ক স্কয়ার কৰিলে আমাৰ কিমান হ'ব 16 হ'ব মাইনাসটো তো আমাৰ স্কয়াৰৰ দ্বাৰা ক্যান্সেল হ'ব ওকে সো এতিয়া চোৱা এটোক আমি সেম লিখিব পাৰো 4 স্কয়ার তাৰ মানে 4 এটো আমাৰ হৈছে না নাই চোৱা এতিয়া কৰ্ণ দুটো আমাৰ সমান এতিয়া কৰ্ণ কাৰ সমান হয় হেতু আমাৰ মনে মনে ভাবিব লাগিব বুজি পাইছা বৰ্গ এটাৰ কৰ্ণবিলাক কি হয় সদায় সমান হয় ওকে দেখা পাইছা তেনেহলে আমাৰ বাহুবিলাকৰ মানো সমান কৰ্ণৰ মানো সমান তেনেহলে আমি কি কৰিব পাৰিম কি চতুৰ্ভুজটো আমাৰ কি হ'ব ABCD চতুৰ্ভুজটো এটা বৰ্গ এতেকে এটা লাইন লিখি দিবা এতেকে লিখি দিবা প্ৰদত্ত বিন্দুবোৰে এটা বর্গ গঠন করে বর্গ ABCDও দিব পারা ওকে ABCD এটা ABCD বর্গ গঠন করে
এনেকুৱা কৰি লিখি দিলে তোমালোকৰ এনসাৰ হৈ গ'ল ওকে ইয়াৰ পিছত কোৱেশ্চন নাম্বাৰ 6 ৰ 2 চাইছো ওকে এইটো আমাক দিয়া আছে সো চাৰিটা পয়েন্ট আমাক দিয়া আছে এইটো নাম দিব লাগিব দিয়া এইটো নাম দিছো এ এইটোৰ নাম বি এইটোৰ নাম সি আৰু এইটোৰ নাম ডি দিছো ওকে সো এতিয়া আমাৰ নেক্সট কাম কি আগৰটোৰ নিচিনা 1 নম্বৰটোৰ নিচিনা এ বিৰ মান উলিওৱা এতে লিখিবা লেট এ বি সি এনেকুৱা কৰি লিখিবা ওকে এতেকে এ বিৰ মানটো আমাৰ উলিয়াব লাগে এ বিৰ মানটো কি হ'ব এতে x টোৰ মান কিমান আমাৰ এতে 3 ওকে 3 মাইনাস আৰু এতে আমাৰ সো -3 আছে -1 +3 হোল স্কয়ার প্লাস y টোৰ মান কিমান হ'ব এতে আমাৰ 1 মাইনাস এতে আমাৰ কি হ'ব y1 ৰ মান 5 ওকে এটো হল আমাৰ 5 স্কয়ার কৰি দিয়া এটোৰ মান আমাৰ কিমান হ'ব সোয়া 3 + 3 কৰিলে আমাৰ 6 স্কয়ার ওকে প্লাস আমাৰ এটো কিমান হ'ব -4 স্কয়ার ওকে 1 ৰ পৰা 4 গলে -4 থাকিব 5 গলে -4 ওকে তেনেহলে আমাৰ কি হ'ব এতে -4 স্কয়ার সো এতিয়া এটোৰ ভ্যালু কিমান হলাই 6 স্কয়ার 36 প্লাস 4 স্কয়ার করলে আমার 16 এতিয়া এটো যোগ করা তোমালোকে যোগ করলে কিমান হ'ব এটা সোয়া 6 এর লগত 6 যোগ করলে 2 12 ৰ 2 ওকে আৰু আমাৰ 3 + 1 4 হাতৰ আগত 5 52 এটো সোয়া আমি ৰুটৰ পৰা বাহিৰত ওলাব পাৰো নেকি 52 2 দি ভাগ দিয়া 2 2 4 2 6 12 আৰু 2 দি ভাগ দিয়া 2 ৰ গুণ 2 2 3 গুণ 6 ওকে এইকিটা ভাগ গৈছে আৰু তো ভাগ না যায় সো এতিয়া আমাৰ সোয়া এইটোৰ জোৰ আছে এইটোৰ জোৰ নাই তাৰ মানে 2 এটা বাহিৰত আহিব তার মানে এটো হবো 2√13 আমার ওকে এটো আমার ভ্যালু ওলাল ইয়ার পিছত নেক্সট সোয়া আমার কি আছে এটো বিসির মান উলিয়া ওকে বিসির মান উলিয়া যেহেতু আমাক চতুর্ভুজ চাব কৈছে এটো আমি এনেকুৱা কৰি চাব লাগিব চেক কৰি ওকে সো বিসির মান সোয়া বি আৰু সি তেনহলে এটো হল আমাৰ x2 0 - 3 স্কয়ার প্লাস এটো হল আমাৰ y2 3 - 1 ওকে বুঝি পাই আছা না এটো আমি ফর্মুলা লেখা নাই ডাইরেক্ট লিখি আছো এতে সো এটো আমার হৈ গল 1 এতে আমাৰ কিমান হ'ব 3 স্কয়ার - 3 স্কয়ার কৰিলে আমাৰ 9 প্লাস এতে আমাৰ কিমান হ'ব 3 পৰা 1 গলে 2 2 স্কয়ার কৰিলে 4 ওকে এতে যদি তোমালোকে এটো যোগ কৰা কিমান হ'ব 9 + 4 কৰিলে 13 ওকে ৰুটৰ ভিতৰত 13 ইয়াৰ পিছত আমাৰ কি উলিয়াব লাগে ab + bc তাৰ পিছত আমি cd উলিয়াম ওকে cd আমাৰ সোয়া c আৰু d এতিয়া x2 কোনটো এটো -1 -0 x1 আমার 0 ওকে এটো প্লাস y2 হল আমার -4 তার পিছত হল -3 এটো স্কয়ার ওকে এটো কৰা তোমালোকে কিমান হ'ব 1 ৰ পৰা 0 কৰি 1 থাকিব 1 স্কয়ার কৰিলে এটো স্কয়ার আছে 1 স্কয়ার কৰিলে 1 হ'ব প্লাস এটো আমাৰ -3 -4 -4 -3 ওকে তাহলে আমাৰ কিমান হ'ব -7 7 স্কয়ার কৰিলে 49 ওকে এটো তেনহলে আমাৰ কিমান হ'ব ৰুটৰ ভিতৰত 50 হ'ব এটো সোয়া ৰুটৰ পৰা বাহিৰত ওলাব পাৰা নেকি 50 ক 2 দি ভাগ দিয়া 2 দি গলে আমাৰ কিমান যাব 25 বাৰ 5 দি 5 বাৰ যাব ওকে তাৰ মানে 5 ৰ আমাৰ জোৰ আছে এটা 5 আমাৰ বাহিৰত আহিব 5√2 আমাৰ आंसर হ'ব ওকে এটোৰ মান ওলালো ইয়াৰ পিছত এডি এটো তোমালোকৰ आंसरটো শর্টকাটত ওলাব কৈ আছো কেনেকুৱা কৰি ওকে এটো বাৰু আগতে লিখি লোৱা তাৰ পিছত চাবা ওকে এটো এডিৰ কাৰণে সোয়া এটো হল আমাৰ a এটো হল d ওকে এটো আমাৰ x2 হ'ব সো x2 ধৰা -1 তাৰ পিছত মাইনাস এতে কি আছে -3 আছে -1 আছে প্লাস 3 স্কয়ার প্লাস y2 আমাৰ কিমান -4 -4 মাইনাস এতে আমাৰ কিমান আছে 5 ওকে এটো স্কয়ার কৰা সো এতে আমাৰ কিমান ওলাব -1 প্লাস 3 তাৰ মানে কিমান স্কয়ার 2 স্কয়ার 2 স্কয়ার কৰিলে 4 প্লাস এতে -4 -5 কিমান হ'ব 9 9 স্কয়ার কৰিলে আমাৰ কিমান হ'ব 81 সো এতে আমাৰ কিমান থাকিব 81 প্লাস 4 85 হৈ যাব 85 ক উলিয়াব পাৰা ওকে এটো উলিয়া এটো তুমি কি হেদি উলিয়াব পাৰা 5 এদি উলিয়াব পাৰা ওকে 5 এদি দিলে কিমান বাৰ যাব 8 * 5 = 35 17 তাৰ মানে আমাৰ কি হল এটো সোয়া দুটাৰ এটাৰো জোৰ নাই তাৰ মানে এইটোই থাকিব সো এইখিনি হৈ গল ইয়াৰ পিছত সোয়া আমাৰ কৰ্ণ বিলাকটো উলিয়াব লাগে ওকে কৰ্ণ উলিয়া এসি উলিয়া এসি আমাৰ কি হ'ব সোয়া a আৰু c এটোৰ কাৰণে এটো x2 ধৰিছো ওকে এতে আমাক দিয়া আছে 0 x1 x2 ৰ মান 0 আৰু x1 ৰ মান কিমান আমাৰ 3 -1 আছে প্লাস 3 স্কয়ার প্লাস এটা আমাক কি দিয়া আছে তাৰ পিছত এটো হল আমাৰ y2 3 মাইনাস y1 ৰ মান হল 5 এটো স্কয়ার কৰা ওকে সো এতিয়া সো এতে মানটো কিমান হলাই 3 স্কয়ার কৰিলে আমাৰ কিমান হ'ব 9 প্লাস এতে 3 পৰা 5 গলে আমাৰ কিমান হ'ব 2 থাকিব 2 ক স্কয়ার কৰিলে আমাৰ কিমান হ'ব 4 সো এটা আমাৰ ৰুটৰ ভিতৰত কিমান আহে 13 আহে এতিয়া এটা বস্তু লক্ষ্য কৰা
এতেও আমাৰ √13 আহিছে, তাৰপিছত এতেও আমাৰ √13, এতে 2√13। ওকে, এতিয়া কি কৰা, এতিয়া এ বি এইটো বি চি প্লাছ এ চি কৰিলে চোৱা, বি চি প্লাছ এ চি ইকুৱেল টু আমাৰ কি হ'ব, এইটো √13 প্লাছ √13 হ'ব নহয়, বি চি এইটো হ'ল আমাৰ এ চি আৰু এইটো হ'ল আমাৰ বি চি। ওকে, এই দুটা যোগ কৰিলে √13 তাৰ মানে আমি কি লিখিব পাৰোঁ, 2√13, দুটা আমাৰ √13 আছে, 2√13 এইটো আমাৰ কিহৰ সমান, এ বিৰ সমান। এ বিৰ সমান আমি দেখা পাইছা, এইটো আমাৰ 2√13 আছে। ইয়াতে তোমালোকে এটা বস্তু লিখিবা, এতিয়া এইটো চাইছা। এতিয়া আমি কি কৰোঁ, বি চি প্লাছ এ চি কৰিলে আমি এ বি পাই আছোঁ। এতিয়া এ বি ৰেখাটো এবাৰ আঁকি চোৱাচোন, এইটো এটা এ বি ৰেখা বুলি আমি ধৰিছোঁ, ঠিক আছে। এ বি ৰেখাৰ মাজত এটা বি এটা দিব লাগে, এইটো আমাৰ বি দিয়া আছে, এইটো এ দিয়া আছে, আৰু এ চি এটা দিব লাগে। ইয়াতে যদি তোমালোকে যিকোনো এটা ঠাইত তোমালোকে যদি চি দিয়া, চোৱা ইয়াতে আমি দিছোঁ, ইয়াতে আমি চি বিন্দু দিছোঁ। এতিয়া বি চি প্লাছ এ চি এই দুটা যোগ কৰাৰ পিছত আমাৰ কি হৈছে, এ বিৰ সমান সমান হৈছে। ওকে, এনেকুৱা হৈছে। তেনেহ'লে কি, তিনিওটা ৰেখা, তিনিওটা বিন্দু আমাৰ কি আছে, এটা ৰেখাৰ ওপৰত আছে না নাই, এইটো হিচাপত কৈছোঁ। এইখিনি যোগ কৰি এইখিনিৰ লগত এইখিনি যদি আমি যোগ কৰোঁ, এই গোটেইখিনিৰ সমান সমান আমি পাওঁ, এ বিৰ সমান পাওঁ। তাৰ মানে আমি কি বুজি পালোঁ, কি তিনিওটা বিন্দু এটা ৰেখাৰ ওপৰত আছে, আৰু এটা বিন্দু আমাৰ বাকী আছে। তিনিটা বিন্দু হৈ গৈছে নহয়, এ বি চি, এইটো হৈ গ'ল। আৰু এটা বিন্দু আমি ধৰিলোঁ, এইটো ডিটো আমাৰ য'তে নাথাকক কিয় এইটোৰ লগত সংযোগ কৰিলে আমাৰ চতুৰ্ভুজ হ'ব নেকি, চতুৰ্ভুজটো নহয়, আমাৰ কি হ'ব, ত্ৰিভুজ হ'ব। বুজি পাইছা? চ' তাৰ মানে আমি কি দেখা পালোঁ এইটোৰ পৰা, কি আমাৰ তিনিওটা বিন্দু কি আছে, এটা ৰেখাৰ ওপৰত আছে। তেনেহ'লে আমি এইটো লিখি দিম, এতেকে এ বিন্দু, ইয়াতে লিখিবা বিন্দু এ বি আৰু চি একে ৰেখীয় হ'লে আমাৰ কেতিয়াও কি নহ'ব, সেইটোৰ দ্বাৰা চতুৰ্ভুজ গঠন নহ'ব। ওকে, এতেকে প্ৰদত্ত বিন্দু কেইটাই চতুৰ্ভুজ গঠন নকৰে। ওকে, আমাক কৈছে নহয় কোৱেশ্চনটোত, কি কৈছে, যদি কৰে তেনেহ'লে আমাক ক'ব লাগে। এতিয়া নকৰে, আমি ডাইৰেক্ট কৈ দিলোঁ কি আমাৰ চতুৰ্ভুজে গঠন নকৰে। এতিয়া তোমালোকৰ কেতিয়াবা মেনিঙত চাব পাৰা কি অলপ সৰু কৰি দিয়া আছে, কি এ বিৰ মান উলিয়াইছে, তাৰপিছত বি চিৰ মান উলিয়াইছে আৰু এ চিৰ মান উলিয়াইছে। বাকী এই দুটা মান আমাৰ উলিয়াই নাই, ডাইৰেক্ট আমাৰ এইটো উলিয়াই আমাক এনেকুৱা দেখাই দিছে। ওকে, চ' সেইটো দেখালে কি হ'ব, তোমালোকে কেনেকৈ গম পাবা, তোমালোককতো এক্সামত কৈ নিদিয়ে কি এইটো আমাৰ একে ৰেখীয় নে, সেইটো আগতে চেক কৰা, তাৰপিছত আমাৰ কি কৰিব লাগিব, তাৰপিছত চোৱা চতুৰ্ভুজ হ'ব নেকি, ইমানটো চেক কৰা নাই। আমাক কৈছে কি চতুৰ্ভুজ হয় নে নাই সেইটো হিচাপত কৰিব লাগে। এক নম্বৰটো কি কৰিছোঁ, আমি গোটেইকেইটা বাহুৰ মান উলিয়াইছোঁ চিৰিয়েলি, তাৰপিছত আমি কৰ্ণবিলাকৰ মান উলিয়াইছোঁ। তেতিয়াহে আমি গম পালোঁ কি এইটো আমাৰ এনেকুৱা কণ্ডিশ্যন হৈ আছে, তেনেকুৱা কৰি আমাৰ উলিয়াব লাগিব। বুজি পাইছে? এতিয়া যদি তুমি কোৱা কি সেইটো মুখস্থ কৰিম, তেনেহ'লে এই মানবিলাক মুখস্থ কৰিব লাগিব, তাৰপিছতহে তোমালোকে এই দুটা লাইন কমকৈ লিখিলেও চলি যাব। বুজি পাইছা? এ বিৰ মান তোমালোকে আগৰ পৰা জানিব লাগিব, কি এইটো আৰু এইটোৰ মান এইটোৰ মান ওলালে আমাৰ হৈ যাব এনচাৰটো, তেতিয়া ডাইৰেক্টলি লিখিব পাৰিবা। চ' এইটো মুখস্থৰ বাহিৰে উপায় নাই। আৰু যদি কোৱা কি মুখস্থ নকৰিম, তেনেহ'লে কি কৰিব লাগিব, এক নম্বৰটো যেনেকুৱা কৰিছে সেনেকুৱাই গোটেইকেইটা বাহুৰ মান উলিওৱা, এইটো আমাৰ জানাই আছে, চতুৰ্ভুজ চেক কৰিব দিছে। তেনেহ'লে গোটেইকেইটা বাহুৰ মান উলিয়াম, তাৰপিছত কৰ্ণৰ মান উলিয়াম, কৰ্ণৰ মান ওলোৱাৰ পিছত আমি এইটো চেক কৰি চাম কি কোনোবা এটা মিলে নেকি। বুজি পাইছা? চ' সেইটোৱে মানে কি শ্বৰ্টকাটত কৰিব যায় তোমালোকে ভুল নকৰি নাহিবা, ঠিক আছে। চ' এইটোৱে আনচাৰ। ইয়াৰ পিছত 6 আৰু 3টো চাইছোঁ। ওকে, এইকেইটা বিন্দু আমাক দিয়া আছে, চ' দিয়া নাম দিয়া, লেট এইটো হ'ল আমাৰ এ বিন্দু, এইটো হ'ল আমাৰ বি বিন্দু, এইটো হ'ল আমাৰ চি বিন্দু, আৰু এইটো হ'ল আমাৰ ডি বিন্দু। ওকে, চ' এতিয়া নেক্সট কামটো কি সেইটোতো জানাই, আমাৰ কি উলিয়াব লাগে, আমাৰ এ বি বাহুৰ মান উলিয়াব লাগে। এতেকে এ বি বাহুৰ মান উলিয়াই দিয়া, আমাৰ √, এ বি এইটো হ'ল আমাৰ x2, 7 মাইনাছ এইটো হ'ল আমাৰ x1। ওকে, 7 - 4 হোল স্কুৱেৰ প্লাছ এটা আমাৰ y2 কোনটো, এইটো 6 মাইনাছ এইটো হ'ল আমাৰ y1। ওকে, 5 স্কুৱেৰ কৰা। ওকে, এইটো স্কুৱেৰ কৰিলে, ইয়াৰ পিছত এইটো কৰা আমাৰ 7 - 4 কৰিলে কিমান হ'ব, 7 - 4 কৰিলে 3 থাকিব, 3ক স্কুৱেৰ কৰিলে 9, ডাইৰেক্ট কৰিছোঁ। ওকে, তাৰপিছত 6ৰ পৰা 5 গ'লে 1, 1ক স্কুৱেৰ কৰিলে 1 থাকিব। চ' এইটো আমাৰ কিমান থাকিল, ৰুটৰ ভিতৰত 10। ওকে, চ' এইটো আমাৰ হৈ গৈছে। ইয়াৰ পিছত নেক্সট চোৱা, আমাৰ কি উলিয়াব লাগে, এ বি বি চি বাহুৰ মান উলিওৱা, বি চি বাহু, এইটো বি চি, এইটো আমাৰ x2, 4 মাইনাছ এইটো হ'ল আমাৰ x1, 7
হোল স্কয়ার প্লাস 3 মাইনাস 6 ওকে 6 হোল স্কয়ার এইটো কৰা এটো আমাৰ কি হ'ব 4 ৰ পৰা 7 গলে আমাৰ কি থাকিব -3 থাকিব -3 স্কয়ার কৰিলে 9 হ'ব প্লাস এতে আমাৰ কি হ'ব 6 ৰ পৰা 3 গলে আমাৰ 3 থাকে ওকে -3 হেতুক স্কয়ার কৰিলে আমাৰ 9 সো এতে আমাৰ কিমান হ'ল 18 হ'ল 18 ক সোয়াতে ৰুটৰ পৰা বাহিৰত ওলাব পাৰা নেকি 18 ক যদি এতিয়া উলিয়াব খোজা 18 ক 2 দি ভাগ দিয়া কিমান বাৰ যাব 2 নং 18 তাৰ পিছত 3 দি 3 বাৰ ওকে 3 ইয়াতে দুটা আছে নহয় তাৰ মানে 3 এটা বাহিৰত আহিব ওকে 3√2 এটো আমাৰ হৈ গল ইয়াৰ পিছত নেক্সট আমাৰ কোনটো বাহু CD বাহু CD বাহুৰ মানটো উলিয়া CD এটো আমি x2 ধৰিছো 1 - x1 ৰ মান 4 এটো স্কয়ার ওকে প্লাস আমার কি আছে 2 - 3 ওকে 2 - 3 হোল স্কয়ার এটো আমার হৈ গৈছে এতিয়া কৰা 1 - 4 কৰিলে 3 থাকিব -3 স্কয়ার কৰিলে 9 এটো আমার কি থাকিব 2 ৰ পৰা 1 গলে -1 2 ৰ পৰা 3 গলে -1 ওকে আমার কি হ'ব তেনেহলে -1 স্কয়ার কৰিলে 1 আমার ভ্যালু হ'ব 10 ওকে সো তাৰ পিছত আমাৰ কি আছে আৰু এটা বাহু AD বাহু বা DA বাহু একে কথা কব পাৰা ঠিক আছে DA বাহু চোৱা আমাৰ কি আছে এটো DA এটো আৰু এটো x2 ধৰিছো 1 - x1 ৰ মান 4 স্কয়ার প্লাস y2 2 - y1 5 স্কয়ার কৰা এতিয়া কিমান থাকিব এতে 1 ৰ পৰা 4 ৰ পৰা 1 গলে কিমান থাকিব 3 থাকিব সো 3 স্কয়ার কৰিলে 9 প্লাস এতে 5 ৰ পৰা 2 গলে 3 স্কয়ার কৰিলে 9 এতে আমাৰ কিমান হ'ল 18 ক আমি কিমান লিখিব পাৰো এতে লিখিলো নহয় 3√2 ওকে এটো চোৱা এতে আমাৰ দুটা বাহু সমান সমান হৈছে আৰু এই দুটা বাহু সমান সমান দেখা হৈছে দুটা বাহু কৰি সমান সমান হৈছে ওকে এতিয়া এটোৰ পিছত আমাৰ কি উলিয়াব লাগে কৰ্ণ উলিয়াব লাগে কাৰণ অকল বাহু চালে নহব আয়তৰতো দুটা বাহু সমান সমান থাকে আয়তৰ কি থাকে এটো আমাৰ আয়ত এটোৰ লগত এটো সমান এটোৰ লগত এটো সমান এটো তো আছে তাৰ পিছত আৰু কি থাকে সামান্তৰিকৰ থাকে সামান্তৰিকৰ আমাৰ বিপৰীত বাহুবিলাক সমান থাকে সো হেতু তেনেহলে আমাৰ কি উলিয়াব লাগিব এতিয়া কৰ্ণ উলিয়াব লাগিব কৰ্ণ উলিয়া AC ৰ মানটো আমাৰ কি হ'ব AC এইটো আমাৰ AC কৰ্ণ ঠিক আছে AC ৰ কৰ্ণ চোৱা A আৰু C এটো x2 ধৰিছো 4 - x1 ৰ মান 4 সো এটো আমাৰ স্কয়ার প্লাস y2 আমাৰ হল 3 - 5 ওকে স্কয়ার কৰিছো সো এতে আমাৰ কি হ'ব 4 - 4 0 স্কয়ার 0 প্লাস এতে 3 - 5 কৰিলে আমাৰ কিমান হ'ব 2 হ'ব 2 স্কয়ার কৰিলে 4 ওকে এতিয়া তেনেহলে আমাৰ ৰুটৰ ভিতৰত 4 এটুক তোমালোকে 2 বুলি লিখিব পাৰা ওকে ৰুটৰ বাহিৰত ওলাই আনিলো ইয়াৰ পিছত চোৱা আমাক কি দি আছে BD কৰ্ণ দি আছে না সো BD কৰ্ণ BD ইকুয়াল টু আমাৰ কি হ'ব এটো B এটো D ওকে এটো x2 ধৰিছো 1 - 7 হ'ব ওকে 7 স্কয়ার প্লাস আমার হ'ব কি 2 - 6 ওকে 2 - 6 স্কয়ার ইকুয়াল টু আমার কি হ'ব সোয়া এটো 1 ৰ 7 ৰ পৰা 1 গলে 6 স্কয়ার মানে 36 প্লাস এতে আমাৰ কিমান হ'ব 2 ৰ পৰা 6 ৰ পৰা আমাৰ 2 গলে কিমান হ'ব 4 স্কয়ার কৰিলে 16 ওকে এতে তেনেহলে কিমান থাকে 6 যোগ কৰিলে 12 ৰ 2 হাতত হল 1 3 4 হাতৰ 1 5 52 এটোক আমি কেনেকৈ উলিয়াব পাৰো 52 ক সোয়া 2 দি ভাগ দিয়া 2 2 গুণ 4 তাৰ পিছত 2 6 12 ওকে তাৰ পিছত 2 দি 13 2 ৰ জোৰ আছে তাৰ মানে 2 টো আমাৰ বাহিৰত থাকিব 13 ভিতৰত ওকে এইখিনি মান উলিয়ালো এতিয়া এটা বস্তু চোৱা এটা আমাৰ কি সমান সমান আছে আমি প্ৰথমতে কি পাইছো দুটা বাহু সমান সমান পাইছো ওকে সো দুটা বাহু কাৰ সমান থাকে আমাৰ এইটো এটা আছে এইটো হল আমাৰ আয়ত এটাৰ সমান থাকে বিপৰীত বাহুবিলাক সমান আৰু এটা কি থাকে সামান্তৰিক এইটো ওকে এতিয়া দুয়োটাৰে নাম দিছো ABCD কাৰণ দুয়োটাৰ ভিতৰত যিকোনো এটা হ'ব পাৰে ABCD ওকে এতে আমাৰ কিহৰ সমান চোৱা AB ৰ সমান সমান আমাৰ কি ওলাইছে CD ওলাইছে দেখা পাইছে AB ৰ সমান সমান CD √10 ওলাইছে তাৰ মানে AB ৰ সমান সমান CD এটো আমাৰ সমান তাৰ পিছত BC ৰ সমান সমান AC আমাৰ ওলাইছে ওকে AC নহয় DA ওকে BC ৰ সমান সমান DA 3√2 তাৰ মানে BC এইটোৰ সমান সমান আমাৰ কিমান ওলাইছে এইটো ওলাইছে এইটোৰো AB ৰ সমান সমান CD এইটো BC ৰ সমান সমান DA ওকে বিপৰীত বাহুবিলাক সমান ওলাইছে ইয়াৰ পিছত আৰু এটা কি হয় আয়তৰ ক্ষেত্ৰত যেটো আমাৰ কৰ্ণ থাকে নহয় কৰ্ণবিলাক কি হয় সমান সমান হয় ঠিক আছে এইটো কৰ্ণ আমাৰ কিহৰ সমান হ'ব এইটোৰ কৰ্ণ AC = BD হ'ব ওকে কিন্তু সামান্তৰিকৰ ক্ষেত্ৰত কি হয় সমান সমান নহয় এইটো কৰ্ণ চোৱা এইটো আমাৰ ইমান সৰু হ'ব আৰু এইটো কৰ্ণ আমাৰ ডাঙৰ ডাঙৰ হ'ব ঠিক আছে এইটো হয়
তেনেহ'লে চোৱা ইয়াতে আমাৰ কি হৈছে এ চি এটা কৰ্ণ 2 ওলাইছে এইটো এটা কৰ্ণ ইমান ওলাইছে তাৰ মানে কি হৈছে আমাৰ দুয়োটা কৰ্ণ বেলেগ বেলেগ হৈছে তেনেহ'লে এইটো কিহৰ লগত মিলিছে সামান্তৰিকৰ লগত মিলিছে ওকে তেনেহ'লে আমি এইটো ক'ব পাৰিম এতেকে এইটো আমাৰ কি গঠন কৰিব চতুৰ্ভুজ যেটো হ'ব হেতু হল সামান্তৰিক ওকে কেনেকৈ লিখিবা ইয়াতে লিখিবা এতিয়া আমি কি চালো এ বিৰ সমান সমান এইটো আমাৰ দিয়া আছে না CD AB ইকুয়াল টু CD আৰু কি আছে BC সমান সমান D BC সমান সমান D এইটো চালো আৰু আমাৰ কোনটো সমান সমান নাই AC সমান সমান BD নহয় AC not equal to BD এইটো হয় এতেকে আমি কি লিখিম প্রদত্ত বিন্দু কেটে এটা সামান্তরিক গঠন করে ওকে সামান্তরিক গঠন করে বা কৰিব এটা লিখিলে হল ওকে সো এইখিনি কথা লিখি দিলা মানে হৈ গল ওকে ইয়াৰ পিছত কোশ্চেন নাম্বাৰ 7 টো চাইছো ওকে এটো আমাক দিয়া আছে চোৱা এইটো আৰু এইটো বিন্দু দুটাৰ পৰা সমদূৰত্বত x অক্ষৰ ওপৰত থকা বিন্দুটো নিৰ্ণয় কৰা ওকে আমাক কৈছে কি দুটা বিন্দু দিয়া আছে এই দুটাৰ পৰা কি কৈছে সমদূৰত্বত x অক্ষৰ ওপৰত এটা বিন্দু আছে এতিয়া এইটো তোমালোকে বুজিব লাগিব এইটো হল আমাৰ এইটো কি এই ফালৰটো হল আমাৰ x অক্ষ ওকে আৰু এইটো হল আমাৰ কি y অক্ষ সো এটা বিন্দু ইয়াতে যদি এটা থাকে ইয়াতে কি থাকিব ধৰা এইটো আমাৰ x এর মান 2 আছে y এর মান 3 আছে ওকে এটা আমাৰ আছে দুটা বিন্দু ইয়াতে চোৱা x এর মানো আছে y এর মানো আছে এটা বিন্দু যদি এতিয়া ইয়াতে থাকে x অক্ষৰ ওপৰত থাকে ইয়াতে থাকিলে কি হ'ব y এর মানটো তো আমাৰ নাই তাৰ মানে কি থাকিব ইয়াতে x এর মান থাকিব ইয়াতে y এর মান 0 ওকে আৰু y এর অক্ষত যদি আমাৰ থাকে তেনেহলে কি হ'ব চোৱা এইটো আমাৰ আছে ইয়াতে যদি থাকে তেনেহলে আমাৰ কি হ'ব y এর মান থাকিব x এর মান নাথাকে ঠিক আছে এটো হয় তেনেহলে চোৱা এইটো আমাৰ কি কৈছে কোশ্চেনটোত বিন্দুটো সমদূৰ x অক্ষৰ ওপৰত আছে মানে কি এইটো অক্ষৰ ওপৰত আছে তেনেহলে আমাৰ বিন্দুটো কি হ'ব x এর মান এটা যিকোনো এটা থাকিব আৰু y এর মান আমাৰ কি হ'ব 0 হ'ব ওকে সো এতিয়া লিখা সলিউশন দিয়া এতিয়া আমি ধৰি লব লাগিব কি আমাৰ বিন্দুটো কি বিন্দুটো আমি ধৰিলাম x0 ধৰা হল নির্ণয় বিন্দুটো হল x0 ওকে x0 এটোৰ নাম যিকোনো এটা দিব পাৰা p বুলি দিছো ওকে ইয়াৰ পিছত আৰু আমাক দুটা বিন্দু দিয়া আছে নহয় এই দুটা দিয়া আছে সো এই দুটাৰ আমি নাম দিব লাগিব আৰু এইটো আমাৰ বিন্দুৰ নাম দিলু a ওকে এর মান দিছো 2 5 আৰু এটোৰ মান আৰু দিছো আৰু এটো দিছো b = -2 9 এই বিন্দু দুটাৰ জাস্ট নাম দিলু ওকে এতিয়া এটা বস্তু কৰা কি আমাৰ সমদূৰত্ব থাকিলে ধৰা এইটো আমাৰ p বিন্দু ঠিক আছে এটোৰ পৰা সমদূৰত্ব ধৰা ইয়াতে a আছে ইয়াতে আমাৰ কি আছে b আছে ওকে এটোৰ পৰা তেতিয়াহে আমাৰ সমদূৰত্ব হ'ব যেতিয়া আমাৰ কি হ'ব ap = pb বা bpm ওকে এটো আমি ক'ব পাৰো সো এতিয়া হেইটোই আমাক দেখাব লাগিব আমি এটা বিন্দু ধৰিছো p বিন্দু এতেকে প্ৰশ্ন মতে যেহেতু কৈছে আমাৰ সমদূৰত্বত আছে তেনেহলে কি হ'ব ap = pb বা pp আমাৰ লিখিলে হল তেতিয়া ap এর মান হলো a হল আমাৰ এইটো p হল আমাৰ এইটো ওকে যিকোনো এটা x2 ধৰিব পাৰা যিকোনো আমাৰ x1 ধৰিব পাৰা ওকে এইটো মই ধৰিছো x2 তেনেহলে আমাৰ কি হ'ব এইটো x2 ৰ মান আমাৰ x মাইনাস x1 ৰ মান হল 2 ওকে এইটো স্কয়ার প্লাস আমাৰ কি আছে y2 হলাতে 0 আৰু y1 আমাৰ এইটো ওকে 0 মাইনাস কি হ'ব প্লাস 5 স্কয়ার ওকে এইটো আমাৰ হল এইফালে হোফালে চোৱা √pb ৰ মান pb এই দুটা এইটো x2 ধৰা x মাইনাস এতে প্লাস মাইনাস প্লাস 2 স্কয়ার প্লাস এতে আমাৰ y2 হল 0 এইটো হল 9 0 মাইনাস 9 স্কয়ার হ'ব সো এতিয়া এটা বস্তু চোৱা দুয়োফালে আমাৰ √ওভাৰ আছে না নাই তেলে আমি যদি স্কয়ার কৰি দিও দুয়োফালৰ পৰা আমাৰ √ওভাৰ ক্যান্সেল হ'ব ওকে দুয়োফালে আমি স্কয়ার কৰিব পাৰো সো এটো আমাৰ √2 ক্যান্সেল হৈ গল এতিয়া x - 2 করলে এটো আমার ফর্মুলা কৰিছে না নাই সোয়াসন এটো আমার a এটো আমার b a - b হোল স্কয়ার ফর্মুলা কৰিছে সো এটো হিসাবতে আমি ভাঙি দিব পাৰো তার মানে আমার কি হ'ব x² - 2 * x * 2 প্লাস
আমাৰ 2 স্কোয়াৰ ওকে এইটো আমি ভাঙি দিলোঁ স্কোয়াৰ ফৰ্মুলা হিচাপত প্লাছ ইয়াতে আমাৰ কি হ'ব 0 + 5 তাৰমানে 5 স্কোয়াৰ কৰিলে 25 ওকে √2 তো নাই আমাৰ এইটো ওকে ইয়াৰ পিছত এইটো চোৱা এইটো আমাৰ সেম a + b হোল স্কয়াৰ ফৰ্মুলাত ভাঙি দিব পাৰো x স্কয়াৰ + 2 * x * 2 + b স্কয়াৰ আমাৰ কি হ'ব b স্কয়াৰ হ'ব আমাৰ এইটো 2 স্কয়াৰ ওকে 2 স্কয়াৰ বা 4 ডাইৰেক্ট লিখিব পাৰো 2 স্কয়াৰ এবাৰ লিখি দিছো প্লাস এতে 0 - 9 9 স্কয়াৰ কৰিলে আমাৰ 81 হ'ব ওকে সো এইটো হৈ গ'ল এতিয়া নেক্সট আমি কি কৰিব লাগিব এই গোটেইখিনি এইফালে আনা ইয়াতে চোৱা কেনসেল আউটও কৰিব পাৰা এবাৰ এইফালে আনি দেখুৱাই দিছো ওকে x স্কয়াৰ - 2 * 2 4 4x এটা আমাৰ কি হ'ব 4 প্লাস এটা আমাৰ 25 4 + 25 কৰিব পাৰা 4 + 25 কৰিলে কি হ'ব আমাৰ 29 হ'ব ওকে তাৰ পিছত এইখিনি এইফালে আনা -x স্কয়াৰ এটা আমাৰ 4x - 4x এইফালে আনিলে মাইনাস হ'ব না এইফালে প্লাসৰ আছিল সো এইফালে মাইনাস এটা আমাৰ কি হ'ব 2 স্কয়াৰ কৰিলে 4 আৰু এটা আমাৰ কি আছে 81 তেনেহলে 81 + 4 কৰিলে আমাৰ কি হ'ব 85 মাইনাসৰ 85 এইফালে আনিলো মাইনাস হৈ গ'ল সো এতিয়া নেক্সট কাম কেনসেল আউট কৰা এত সো x স্কয়াৰ আছে প্লাসৰ মাইনাসৰ কেনসেল আউট কৰিব পাৰো সো ইয়াৰ পিছত সো -4x আমাৰ কি হ'ব দুয়োটাই মাইনাসৰ আছে -8x হ'ব ওকে প্লাস ওকে মাইনাস থাকিব সো এটা আমাৰ 85 মাইনাসৰ এতে 29 প্লাসৰ এই ডাঙৰটো আমাৰ মাইনাসত আছে সো মানটো আমাৰ মাইনাসতে ওলাব 85 ৰ পৰা 29 মাইনাস কৰা 15 ৰ পৰা 9 গলে আমাৰ কিমান থাকিব 6 আৰু আমাৰ এতে 7 ৰ পৰা 2 গলে আমাৰ থাকিব 56 ওকে এটাতে লিখি দিলো সো মাইনাসৰ 56 এতিয়া হেতু যদি এইফালে লৈ যোৱা কি হ'ব 8x আছে নহয় 8x টো এবাৰ এফালে ৰাখি দিয়া এটো -8x আৰু এইটো হেফালে লৈ গলে প্লাসৰ আমাৰ হ'ব প্লাসৰ 56 এতিয়া যদি x টো দি হেফালে এইফালে ৰাখি দিয়া 8 টো দি হেফালে আমাৰ হৰণ হ'ব 56/8 কিন্তু -8 এই 8 টো আছে না -8 ওকে সো -8 কৰিলে আমাৰ কি হ'ব 8 দি কিমান বাৰ যায় 8 7 গুণ 56 ওকে তেনেহলে আমাৰ কিমান হ'ব -7 ওলাল x ৰ মান x ৰ মান -7 ওলালে বিন্দুটো আমাৰ কি হ'ব এতেকে নির্ণয় বিন্দুটো হল বিন্দুটো কি আমাৰ -7 x ৰ মান এইটো আমাৰ x ৰ ঠাইত আমাৰ -7 আৰু 0 ওকে এইটো হল আমাৰ নির্ণয় বিন্দু ওকে ইয়াৰ পিছত কোশ্চেন নাম্বার 8 চাইছো ওকে এইটো আমাক দিয়া আছে চোৱা y ৰ হেই মান নিৰ্ণয় কৰা যাৰ বাবে p 2 - 3 আৰু q 10 y বিন্দু দুটাৰ মাজৰ দূৰত্ব আমাক কি দিয়া আছে 10 একক হয় তাৰ মানে এই দুটা বিন্দুৰ মাজৰ দূৰত্ব আমাক কিমান দিছে 10 বুলি দিয়া আছে ওকে সো চোৱা সলিউশন দিয়া আছে আমাক কি দিয়া আছে p আৰু q আমাক দিয়া আছে না এটো আমাক লিখিব লাগিব p বিন্দুটো হল 2 - 3 আৰু q 10 y ওকে এই দুটো আমাক দিয়া আছে তাৰ পিছত কৈছে কি এই দুটাৰ মাজৰ দূৰত্ব তাৰ মানে এই দুটাৰ মাজৰ দূৰত্ব কি হ'ব আৰু বায়াতে লিখিব পাৰা প্ৰশ্ন মতে কি কৈছে এই দুটাৰ মাজৰ দূৰত্ব নহয় মাজৰ দূৰত্ব আমি কেনেকৈ বুজাও pq দি বুজাম p আৰু q বিন্দুৰ মাজৰ দূৰত্ব কি pq আমাক কিমান দিয়া আছে 10 একক দিয়া আছে তে কোনো সেন্টিমিটাৰ হ'ব পাৰে মিটাৰ হ'ব পাৰে একক বুলি কৈছে সো আমি এটো একক নিলিখো ওকে এইখিনি সো ইয়াৰ পিছত চোৱা pq ৰ মাজৰ দূৰত্ব আমি কেনেকৈ উলিয়াম এতিয়া এই আগৰ নিয়মটো আমাৰ এতে দিব লাগিব এটো x2 ধৰা এটো x1 ধৰা ওকে তাৰ মানে 10 - 2 স্কয়াৰ প্লাস এটো আমাৰ y হন এটো আমাৰ y2 হ'ব y মাইনাস এতে প্লাস ওকে স্কয়াৰ y + 3 স্কয়াৰ ইকুয়াল টু আমাৰ কিমান 10 হ'ব ওকে এতিয়া যদি এইফালে √2 উঠাব খোজা তেনেহলে আমাৰ স্কয়াৰ কৰিব লাগিব দুয়োফালে স্কয়াৰ কৰিব লাগিব এইফালে স্কয়াৰ কৰিলে এটো আমাৰ √2 কেনসেল হ'ব এইফালে স্কয়াৰ কৰিলে আমাৰ কি হ'ব 10 স্কয়াৰ কৰিলে 100 হৈ যাব সো এইখিনি এতে আমি কিমান লিখিম 100 ওকে আৰু এইফালে আমাৰ কি থাকিব এটো স্কয়াৰ কৰা 10 ৰ পৰা 2 গলে আমাৰ কিমান থাকিব 8 থাকিব 8 ক স্কয়াৰ কৰিলে 8 8 গুণ কিমান হয় আমাৰ 64 ওকে প্লাস এটা আমাৰ কি হ'ব y + 3 a + b হোল স্কয়াৰ ফৰ্মুলাত পৰিছে এটো সো এটো ভাঙি দিয়া y স্কয়াৰ প্লাস আমাৰ কি হ'ব 2 * y * 3 + 3 স্কয়াৰ a স্কয়াৰ প্লাস 2ab প্লাস b স্কয়াৰ ভাঙি দিছো ওকে সোৱা এতিয়া y স্কয়াৰটো এইফালে ৰাখা তাৰ পিছত 2 * 3 কৰিলে 6 * y তেনেহলে কি হ'ব +6y আৰু এতে কিমান আছে 64 প্লাস এতে 3 স্কয়াৰ কৰিলে কিমান হ'ব 9 তেনেহলে 64 ৰ লগত 9 যোগ কৰিলে আমাৰ কিমান হ'ব 73 হৈ যাব ওকে প্লাস 73
আৰু এইটো 100 আছে নহয় 100টো এইফালে লৈ আহিলে মাইনাছৰ 100 হ'ব ইকুৱেল টু 0 ওকে এতিয়া চোৱা ইয়াতে আমাৰ কি আছে y স্কয়াৰটো সেম ৰাখা ইয়াতে 6y আছে এইটো ৰাখা 100ৰ পৰা 73 গলে কিমান থাকিব ইয়াতে 10ৰ পৰা 7 গলে 3 গলে 7 থাকিব ওকে তাৰ পিছত ইয়াতে আমাৰ কিমান আছে 9 আছে 9ৰ পৰা যদি আমাৰ 7 যায় তেনালে কিমান থাকিব 2 থাকিব ওকে ইয়াতে আমাৰ হ'ব প্লাস এইফালে আমাৰ 0 ওকে হৈ গৈছে এতিয়া চোৱা এটা আমাৰ কি হৈছে এটা এটা দ্বিঘাত সমীকৰণ হৈছে না y² + 6y + 27 হয় সো হেতু হিচাপত আমি দ্বিঘাত সূত্র ব্যৱহাৰ কৰিব পাৰো বা যিকোনো ফৰ্মুলা উৎপাদকীকৰণ পদ্ধতিৰ দ্বাৰা সলভ কৰিব পাৰো ওকে সো এটো কৰা এতিয়া চোৱা উৎপাদকীকৰণ পদ্ধতিৰে কৰিলে 27 দিয়াতে কিমান আছে হওক 1 আছে 27 ৰ লগত 1 পূৰণ কৰিলে 27 থাকিব 27 ক যদি ইয়াতে ভাগ কৰা 3 দি ভাগ কৰা ওকে 3 নং 27 তাৰ পিছত 3 দি 3 বাৰ ওকে ইয়াতে আমাৰ কিমান হ'ব লাগে 6 হ'ব লাগে 3 3 কা 9 আৰু 3 তেনেহলে 9 ৰ পৰা 3 গলে আমাৰ 6 হ'ব সো মিলিছে হৈ গল ইয়াতে আমাৰ হ'ব y² প্লাস হ'ব আমাৰ 9y - 3y প্লাস 27 ওকে এটা আমাৰ মিলিছে এতে 9 ৰ পৰা 3y গলে আমাৰ 6y থাকিব তাৰ মানে ঠিক ঠাকে আছে এটো আমাৰ ওকে সো এতিয়া কি কমন যাব ইয়াৰ পৰা y কমন যাব এতে y দুটা আছিল এটা কমন ললে এটা y থাকিব প্লাস ইয়াৰ পৰা y কমন লৈছো 9 টো আমাৰ থাকিছে ওকে এতে আমি কিমান লম -3 কমন যাব ওকে মাইনাস কাৰণ চোৱা ওকে এটা বস্তু চোৱা এটা আমাৰ কি হৈছে 73 100 আছে নহয় এটো আমাৰ ডাঙৰ হয় না নহয় মাইনাসৰ আছে ডাঙৰটো তেনলে এটো আমাৰ आंसरটো কি হ'ব মাইনাসত আহিব সো এতে আমাৰ মাইনাসত ওকে 27 মাইনাসত এতিয়া এতে চোৱা দুয়োটাতে মাইনাস আছে সো মাইনাস আমি কমন লম আৰু 3 এটা কমন যাব ওকে 3 কমন ললে এতে আমাৰ 3y ৰ পৰা 3 কমন গলে y থাকিব তাৰ পিছত 3 নং 27 প্লাস হৈ যাব ওকে ইকুৱেল টু 0 মাইনাস এটো আমাৰ মাইনাস হৈ যাব ওকে মাইনাস আগৰটো নিচিনা পূৰণ কৰিলে আগৰ লাইনটো আহিব একো টেনচন নাই সো কমন ললো এতিয়া চোৱা y + 9 y + 9 y + 9 এতিয়া কমন লোৱা আৰু আমাৰ কি থাকিল y - 3 আমাৰ থাকিল ওকে এতেকে ওকে ইয়াৰ পিছত এতে লিখি দিছো তোমালোকে তলে তলে লিখি যাবা ওকে এতে আমাৰ হ'ব এতেকে y + 9 = 0 আৰু আমাৰ কি আছে y - 3 এতে বা দিবা বা y - 3 = 0 এতিয়া y ৰ মান আমাৰ কিমান ওলাইছে এতে -9 এতে y ৰ মান 3 -3 নহয় প্লাসৰ 3 ওকে সো এইটোই আমাক কি কৈছে y ৰ মান উলিয়াব দিছে না y ৰ মান হয় আমাৰ -9 হ'ব বা 3 হ'ব এটো তোমালোকে লিখিব পাৰা এতেকে y ৰ মান হল -9 বা 3 ওকে এটো লিখি দিলে হৈ গল ইয়াৰ পিছত কোশ্চেন নাম্বাৰ 9 টো চাইছো ওকে এটো আমাক দি আছে চোৱা যদি q বিন্দুটো p আৰু r ৰ পৰা সমদূৰৱৰ্তী তেন্তে আমাৰ কি কৈছে x ৰ মান উলিওৱা তদুপৰি q আৰু p ৰ দূৰত্ব কেটাও উলিয়াব দিছে সো চোৱা আমাক কি কৈছে প্ৰথমতে এটা ধৰা লাইন ধৰা বা তোমালোকে এনেকৈ ধৰব পাৰা এটো এটা পয়েন্ট এটো এটা পয়েন্ট এটো এটা পয়েন্ট ওকে এটো ধৰা তোমালোকে p বুলি ধৰা এটো r বুলি ধৰা ওকে এতে এই q বিন্দু এটা দিয়া আছে এই q বিন্দুটোৰ আমাৰ স্থানাঙ্ক কি দিছে 0 আৰু 1 বুলি দিয়া আছে সো ইয়াতে ধৰিব পাৰা ইয়াতে ধৰা আমাৰ কি দিয়া আছে q বিন্দুটো এটোৰ স্থানাঙ্ক 0 1 বুলি দিয়া আছে এটোৰ মান কিমান দিয়া আছে আমাক 5 - 3 আৰু এটোৰ মান কি দিয়া আছে x 6 এটা যে এইটো x আছে নহয় এই x ৰ মান উলিয়াব লাগে কেনেকুৱা কন্ডিশন দিছে কি এইটোৰ পৰা p q যেটো আমাৰ দূৰত্ব এইটো যিখিনি সমান হ'ব এইটোৰ সমান এইটোৰ দূৰত্ব একে বুজি পাইছা তাৰ মানে আমাক কি কৈছে এতে সলিউশন দিয়া আগতে given q এনেকুৱা লিখিব পাৰা যিখিনি দিয়া আছে 0 1 বুলি p আমাক দি আছে 5 - 3 আৰু r আমাক দি আছে x 6 এটো আমাক দি আছে সো আমাৰ প্ৰশ্নমতে লিখিব পাৰা প্ৰশ্নমতে আমাৰ কি হ'ব এইটোৰ সমান এটো কৈছে নহয় তাৰ মানে pq সমান rq ওকে এটো আমাৰ সমান pq সমান rq এটো আমাক প্ৰশ্নমতে কৈ দিয়া আছে কি সমদূৰৱৰ্তী দেখা পাইছা সমদূৰৱৰ্তী কৈছে এই বিন্দুটো q বিন্দুটো এটো আৰু এটোৰ পৰা সমদূৰৱৰ্তী আমাৰ দেখুৱাইছো এটো সো ইয়াৰ পিছত ইয়াতে p ৰ মানটো কেনেকুৱা হ'ব সেই দূৰত্ব যেটো আমাৰ উলিয়াৰ ফৰ্মুলা আছিল হেতু হিচাপত হ'ব ওকে pq চোৱা p আৰু q যিকোনো এটা x টো ধৰিব পাৰা ওকে এটো আমি x টো ধৰিছো সো 5 - 0 x1 হল আমাৰ 0 স্কয়াৰ প্লাস y2 কিমান -3 এটো y1 হল -1 স্কয়ার হ'ব ওকে এইফালে আমাৰ কিমান হ'ব সো rq নহয় rq এই দুটা বিন্দুৰ মাজত লাগে সো যিকোনো এটা x টো ধৰা এটো আমি x টো ধৰিছো ওকে এতে চোৱা এতে আছে আমাৰ x
এক্স মাইনাছ ইয়াতে এক্স কি হ'ব ইয়াতে আমাৰ 0 ওকে সো 0 প্লাস y2 আমাৰ কিমান 6 y2 আমাৰ কিমান 6 ওকে মাইনাছ 6 ৰ পৰা 1 গলে এটো আমাৰ 1 ওকে 6 ৰ পৰা 1 হৈ গল আমাৰ এতিয়া ফৰ্মুলা হিচাপত দি দিছো এতিয়া এটা বস্তু চোৱা আমি দুয়োফালে ৰুট আছে না নাই দুয়োফালে ৰুট আছে তেনেহলে আমি স্কয়াৰ কৰি দিলে দুয়োফালে আমাৰ ৰুটটো কেনসেল আউট হ'ব ওকে কেনসেল আউট হ'ব যদি আমি স্কয়াৰ কৰি দিও দুয়োফালে যেহেতু আছে সমস্যা শেষ হৈ যাব এতিয়া 5 স্কয়াৰ কৰা 5 ৰ পৰা 0 গলে 5 5 স্কয়াৰ কৰিলে 25 প্লাস এতে কিমান আছে -3 -1 কি হ'ব -4 হ'ব -4 ক স্কয়াৰ কৰিলে 16 ওকে আৰু এইফালে সো আমাৰ কি হয় ৰুটটো তো আমাৰ নাই এতে x - 0 x - 0 মানে কি x থাকিব x স্কয়াৰ কৰা এটো আমাৰ x স্কয়াৰ প্লাস 6 - 1 কৰিলে আমাৰ কিমান হ'ব 5 হ'ব 5 স্কয়াৰ মানে 25 ওকে এতিয়া চোৱা এতে আমাৰ কি আছে এতিয়া এইফালেও 25 এইফালেও 25 তোমালোকে শর্টকাটত কৰিব বিচাৰিলে দুয়োফালে প্লাসৰ আছে না নাই আমি ডাইৰেক্ট কেনসেল আউট কৰিব পাৰো ওকে 25 25 কেনসেল আউট কৰি দিলো এতিয়া x স্কয়াৰৰ সমান সমান আমাৰ কিমান আছে এতে 16 আছে ওকে এটো আৰু এটো থাকিব সো এটো চোৱা x স্কয়াৰ আছে x স্কয়াৰটো এনেকৈ ৰাখা এটোক আমি কি লিখিব পাৰো 4 স্কয়াৰ বুলি লিখিব পাৰো সো x2 যদি স্কয়াৰ গুছাই দিয়ে আমাৰ কি হ'ব +-4 হ'ব ওকে x ৰ মান আমাৰ +-4 সো এতিয়া লিখিব পাৰা নিৰ্ণয় x ৰ মান হল +-4 +4 আৰু -4 বা -4 এনেকৈ লিখিব পাৰা ওকে সো এটো আমাৰ হৈ গল x ৰ মান উলিয়াও কৈছিল উলিয়ালো ইয়াৰ পিছত তদুপৰি qr আৰু pr ৰ দূৰত্ব এটা উলিয়া কৈছে কি কি এটো আমাৰ qr আৰু আমাক pr এতিয়া এই দূৰত্বটো উলিয়াব লাগে আৰু এই দূৰত্বটো ওকে সো ইয়াৰ পিছত বাকিখিনি লিখি দি আছো আৰু চোৱা এইটো এতিয়া দিবাতে এতিয়া আমাৰ কি উলিয়াব লাগে pr আৰু qr ওকে qr এতিয়া qr উলিওৱা qr টো উলিওৱা কিমান হ'ব qr এতিয়া qr এটো চোৱা এটো আমাৰ x - 0 স্কয়াৰ এটো এই দুটা বিন্দু নহয় এই দুটা ভালদৰে লক্ষ্য কৰিবা প্লাস এটো আমাৰ y2 হল আমাৰ 6 - 1 স্কয়াৰ ওকে সো এটো চোৱা কি হ'ব x ৰ পৰা 0 গলে আমাৰ x থাকিব x স্কয়াৰ প্লাস আমাৰ হ'ব ইয়াতে কিমান হ'ব চোৱা 6 ৰ পৰা 1 গলে আমাৰ 5 স্কয়াৰ মানে 25 ডাইৰেক্ট লিখিব পাৰা আৰু এবাৰলে বাৰু লিখি দিছো ওকে এটা আমাৰ কি হল এটো সো আমাৰ x স্কয়াৰ আছে না x ৰ মানটো এতিয়া বহাব লাগিব ওকে এতিয়া এতে লিখিবা x ৰ মান আমাৰ দুটা লৈছে না +4 আৰু -4 এবাৰ +4 ধৰিছো এতে x ৰ মান +4 ধৰিলে আমাৰ কিমান হ'ব এটো x স্কয়াৰ মানে 16 হৈ যাব 4 স্কয়াৰ এবাৰ লিখি দিছো বাৰু 4 স্কয়াৰ প্লাস এতে আমাৰ কি হ'ব 5 স্কয়াৰ কৰিলে আমাৰ কিমান 25 ওকে এফালে 4 স্কয়াৰ মানে আমাৰ কিমান হ'ব 16 + 25 এটো যোগ কৰা 25 16 1 3 4 41 √/41 ওকে qr ৰ মান 41 হল আৰু আমাক কি উলিয়াব দিছে pr উলিয়াব দিছে না pr এই দুটাৰ মাজত সো pr আমাক উলিয়াই দিয়া pr কিনকুৱা হ'ব এটো ধৰা আমাৰ x2 ওকে x - কি হ'ব x - 5 ওকে এটো স্কয়াৰ প্লাস 6 - 3 6 আতে মাইনাস আছে না মাইনাসে +3 স্কয়াৰ ওকে এতিয়া এটো সো আমাৰ কি হ'ব x ৰ মান ইয়াতে বহুৱাই দিব পাৰা x ৰ মান আমি কিমান ধৰিছো 4 ধৰিছো নহয় তাৰ মানে 4 - আমাৰ 5 স্কয়াৰ প্লাস এটা 6 + 3 কৰিলে 9 স্কয়াৰ ওকে এতিয়া সো 4 - 5 কৰিলে কিমান থাকিব 1 থাকিব -1 -1 ক স্কয়াৰ কৰিলে 1 এতে আমাৰ হ'ব 9 ক স্কয়াৰ কৰিলে 81 তাৰ মানে আমাৰ ৰুটৰ ভিতৰত কিমান থাকিব 82 সো এটো হল আমাৰ +4 ধৰিলে x ৰ মান ওকে এতিয়া ইয়াৰ পিছত নেক্সট লিখিবা তোমালোকে আৰু যদি x = -4 হয় তেন্তে আমাৰ কিমান হ'ব হেতু লিখিবা যদি এতে লিখিবা ইয়াৰ পিছত লিখিবা এতিয়া নিদি আৰু দিবা এতিয়া ওকে এতে আমাৰ আৰু x = -4 ৰ বাবে ওকে এটো লিখিলা এতিয়া qr আমাৰ এটো হ'ব নহয় এতে আমাৰ 4 ৰ ঠাইত আমাৰ কি হ'ব -4 -4 স্কয়াৰ তেনেহলে এটো আমাৰ সেমে থাকিব 4 স্কয়াৰ কৰিলে 16 25 এটো আমাৰ সেম তাৰ পিছত pr ৰ ক্ষেত্ৰত এতে আমাৰ কি হ'ব -4 হ'ব নহয় +4 ৰ ঠাইত -4 -5 কিমান হ'ব আমাৰ হেতু কিমান হ'ব 9 হ'ব সো এতে আমাৰ অলপ চেঞ্জ হ'ব চোৱা -4 -5 তেনেহলে আমাৰ 9 স্কয়াৰ কৰিলে আমাৰ কিমান হ'ব 81 এতে আমাৰ কি হ'ব 81 ওকে সো তাৰ মানে আমাৰ কি হ'ব চোৱা
81 যোগ কৰিলে ইয়াতে 1 যোগ কৰিলে 2 8 আমাৰ হ'ল 162 এইখিনি আমাৰ মান উলিয়াব লাগিব ওকে ইয়াৰ পিছত আজিৰ শেষৰ কোৱেশ্চনটো আমাক দিয়া আছে কোৱেশ্চন নম্বৰ 10 এটা চোৱা x আৰু y ৰ মাজৰ সম্পৰ্ক উলিওৱা যাতে xy বিন্দুটো এইটো আৰু এইটো বিন্দু দুটাৰ পৰা সমদূৰৱৰ্তী হয় এইটো আমাৰ বিন্দু কৈছে এইটো আমাৰ এই দুটাৰ পৰা সমদূৰৱৰ্তী সো হেতুৰ মাজত সম্পৰ্ক লাগে দিয়া প্ৰথমতে বিন্দুকেইটাৰ নাম দি দিলোৱা ধৰা হল ওকে ধৰা হল আমাক কি দিছে এইটোৰ নাম ধৰা p ধৰা ওকে p xy তাৰ পিছত এইটোৰ নাম ধৰা a ওকে a 3 6 আৰু b ধৰা -3 4 যিকোনো নাম দিব পাৰা মই এইটো দি লৈছো ওকে এটা কৈছে কি p বিন্দুটো এই দুটাৰ পৰা সমদূৰৱৰ্তীত আছে ওকে সো এইটো লিখা তেনহলে প্ৰশ্নমতে আমাৰ কি আছে প্ৰশ্নমতে আমাৰ pa ap এইটো আমাৰ ইয়াৰ আগৰ এটা কোৱেশ্চন কৰিলো নহয় এইটো নিচিনা এইটো ধৰা ab আমাৰ ৰেখা দিয়া আছে বা এইটো এনেকুৱাও নহয় তোমালোকৰ তিনটা বিন্দু দিয়া আছে এইটো লোৱা a এইটো আমাৰ p ধৰা এইটো আমাৰ p বিন্দু দিছে p বিন্দু ধৰা xy ওকে ধৰা ইয়াতে এটা দিয়া আছে ওকে এতিয়া এই দূৰত্ব আৰু এই দূৰত্ব সমান সমান কৈছে সমদূৰৱৰ্তী সো প্ৰশ্নমতে ap bp বা pb লিখিব পাৰা ওকে সো ap এর মানটো আমাৰ উলিয়াব লাগিব দূৰত্বৰ ফৰ্মুলা দি ap এই দুটাৰ মাজত নহয় যিকোনো এটা ধৰা মই এইটো x টো ধৰিছো x - 3 ওকে x - 3 স্কয়ার প্লাস y - 6 হোল স্কয়ার ওকে ইকুয়াল টু আমাৰ হ'ব আমাৰ কি কৈছে bp বা pb এইটো হল আমাৰ b এইটো হল আমাৰ p সো এইটো আমি ধৰা এইটো ধৰা x2 x মাইনাস আমাৰ কি হ'ব মাইনাসে মাইনাসে প্লাস 3 হোল স্কয়ার প্লাস y এটা আমাৰ কি হ'ব y - 4 হোল স্কয়ার ওকে এইটো আমাৰ হৈ গ'ল সো ইয়াৰ পিছত চোৱা এটা আমাৰ কি হৈছে দুয়োফালে আমাৰ ৰুট ওভাৰ আছে সো ৰুট ওভাৰটো আমি কেনসেল আউট কৰিব পাৰো কেনেকৈ স্কয়ার কৰি দিম দুয়োফালে মনে মনে ওকে সো স্কয়ার কৰি দিলে দুয়োফালৰ ৰুট আমাৰ গল ইয়াৰ পিছত কি কৰিম এইটো আমাৰ a - b হোল স্কয়ার ফৰ্মুলাত পৰিছে নহয় ফৰ্মুলা হিচাপত ভাঙি দিম আগতে কি কৰা এইখিনি এইফালে লৈ আহিছো ওকে এইটো আমাৰ হ'ব x - 3 হোল স্কয়ার প্লাস y - 6 হোল স্কয়ার এইখিনি সেম রাখা এইখিনি যদি এইফালে আনা মাইনাস হ'ব x + 3 হোল স্কয়ার এটা আমাৰ কি হ'ব -y - 4 হোল স্কয়ার ওকে এটো আমাৰ ইকুয়াল টু 0 সো সমান সমানৰ এইফালে লৈ আহিলো এতিয়া আমাৰ কি কৰা a - b a + b যেটো ফৰ্মুলাত কৈছে সেইখিনি আমাৰ ভাঙি দিয়ে এটো আমাৰ a - b ফৰ্মুলাত কৈছে x² কি হ'ব আমাৰ -2 * x * 3 + 3 স্কয়ার প্লাস এটো আমাৰ হ'ব y² -2 * c y * 6 প্লাস 6 স্কয়ার এটো আমাৰ হ'ব মাইনাস আছে না মাইনাসটো চাবা ওকে মাইনাস এতে ৰাখি দিছো বাৰু এতে ব্ৰেকেট দি প্লে এতে লিখিম ওকে এতে লিখো x² প্লাস 2 * x * 3 প্লাস আমাৰ 3 স্কয়ার হ'ব এতে আমাৰ প্লাস মাইনাস এতে আমাৰ মাইনাস দি আছে ওকে মাইনাস কি আছে y² -2 * y * 4 প্লাস 4 স্কয়ার ওকে সো এটা আমি ফর্মুলা হিচাপত ভাঙি দিলো এতিয়া চোৱা এটো যদি তোমালোকে কি কৰা এতিয়া তোমালোকক এইখিনি ব্ৰেকেটত দিছো কাৰণ তোমালোকে ফৰ্মুলাটো প্লাবা তাৰ পিছত মাইনাসও কৰি যাবা মানে অলপ গন্ডগোল লাগিব পাৰে সেই কাৰণে এনেকুৱা দিছো এতিয়া যদি এই মাইনাসটো পূৰণ কৰি দিয়ে কি হ'ব চোৱা এটো আমাৰ -x² হ'ব এটো আমাৰ কি হ'ব মাইনাস হৈ যাব যত যত প্লাস আছে আমাৰ মাইনাস হ'ব আৰু যত যত মাইনাস আছে তাত আমাৰ কি হ'ব প্লাস হ'ব এটাও আমাৰ মাইনাস আছিল নহয় এই মাইনাসটো যদি তোমালোকে এতে কৰা কি হ'ব এতে আমাৰ মাইনাস আহি যাব ওকে -y² এতে মাইনাস আছিল প্লাস হ'ব মাইনাসে মাইনাসে এতে প্লাস আছিল এতে আমাৰ মাইনাস হৈ যাব ওকে ক্লিয়ার এতিয়া চোৱা x² মাইনাস 2 3 গুণ আমাৰ কিমান হ'ব 6x ওকে তাৰ পিছত এতে আমাৰ কিমান হ'ব 9 প্লাস এতে আমাৰ y² এতে আমাৰ কিমান হ'ব 6 2 গুণ 12y তাৰ পিছত 6 এতে আমাৰ 6 গুণ কিমান হ'ব 36 এতে আমাৰ হ'ব x² মাইনাস এতে আমাৰ 6x তাৰ পিছত এতে আমাৰ -9 ওকে এতে আমাৰ -y² প্লাস আমাৰ কিমান হ'ব 4 2 গুণ 8 8y তাৰ পিছত আমাৰ হ'ব -16 = 0 এখানে হ'ব না ইয়াৰ পিছত চোৱা যিকেইটা কেনসেল আউট কৰিব পাৰা কৰা আৰু যিকেইটা নহয় সেইকেইটা ৰাখি দিয়া বাৰু x² -x² ওকে এটো আমাৰ কেনসেল হয় -6x এটো আমাৰ কি আছে -6x সো এটো আমাৰ কেনসেল আউট নহব তাৰ পিছত আৰু চোৱা +9 -9 ওকে
তাৰপিছত আৰু চোৱা যায় নেকি 6x এটোতো নাযায় সো এইকেইটাই বাৰু এতিয়া চোৱা y স্কয়াৰ এটা আছে y স্কয়াৰ এটা আছে এটো প্লাসৰ এটো মাইনাসৰ y স্কয়াৰ কেনসেল আউট হল ওকে ইয়াৰ পিছত চোৱা আমাৰ নেক্সট আৰু কি দিয়া আছে আৰু যায় নেকি না যায় ওকে সো এইখিনি এবাৰো আছে এতিয়া চোৱা x কোন কেইটা আছে 6x এতে 6x মাইনাসৰ 12x হ'ব ওকে তাৰ পিছত এতে -12y আৰু আমাৰ কত আছে 8y আছে ওকে এটো আমাৰ প্লাসৰ এটো মাইনাসৰ সো 12 পৰা 8 গলে কিমান থাকিব 4 থাকিব প্লাস 4y ওকে তাৰ পিছত আমাৰ চোৱা নাম্বাৰ কোন কেইটা আছে এটো 36 এটো 16 আৰু তো নাই 36 ৰ পৰা যদি 16 যায় 0 এতে আমাৰ 3 পৰা 1 গলে কিমান হ'ব 2 তাৰ মানে 20 এটো প্লাসৰ হ'ব নে মাইনাসৰ হ'ব সো এটো আমাৰ ডাঙৰটো প্লাসৰ আছে সো +20 0 হৈ গৈছে না গোটেইখিনি ওকে এটা বস্তু লক্ষ্য কৰা 12 ৰ পৰা 8 গলে আমাৰ কিমান থাকে 4 থাকে কিন্তু 12 টো আমাৰ কি আছিল মাইনাসৰ আছিল ডাঙৰ সংখ্যাটো সো এতে আমাৰ মাইনাস এটা হৈ যাব ওকে এইখিনি হৈ গৈছে ইয়াৰ পিছত চোৱা গোটেই কেইটাকে আমি 4 দি ভাগ কৰিব পাৰো ওকে 4 দি ভাগ কৰি দিয়া আৰু চোৱা এতে আমাৰ মাইনাস আছে না তাৰ মানে আমি কি কৰিম মাইনাসটো আমি x ৰ লগত না ৰাখো ওকে আমি -4 দি আমি পূৰণ কৰি দিম ওকে তাৰ মানে যত মাইনাস আছে প্লাস হ'ব ভাগ কৰি দিলে ওকে মাইনাসটো আমাৰ প্লাস হলে আমাৰ কি হ'ব 4 3 গুণ 12 তাৰ মানে এটো হ'ব 23x এটো আমাক 4 দি ভাগ কৰিলে 4 1 গুণ 4 তাৰ মানে y থাকিব এটো মাইনাস আছিল প্লাস হ'ব এটো প্লাসৰ আছে মাইনাসৰ হ'ব 5 4 গুণ 20 ওকে ডাইরেক্ট -4 দি আমি কি কৰিছো ভাগ কৰি দিছো গোটেইটা ওকে সো এইখিনি আমাৰ এটো আমাৰ হৈছে না নাই x আছে y আছে আৰু এটা ধ্ৰুবক পদ আছে এতিয়া আমাক কি কৈছে x আৰু y ৰ মাজত ওকে x আৰু y ৰ মাজত সম্পৰ্ক উলিওৱা x আৰু y ৰ মাজত সম্পৰ্ক উলিয়াইছো সো এতেকে লিখি দিব পাৰা নিৰ্ণয় সম্পৰ্কটো হল x এইটো আমাৰ 3x + y - 5 = 0 ওকে এইখিনি লিখি দিলে হৈ গল সো এইখিনি আছিল কোশ্চেন বাৰু কিবা ডাউট থাকলে কমেন্ট সেকশনত জনাই দিবা ওকে আৰু চেনেলটো যদি এতিয়া সাবস্ক্রাইব কৰা নাই নেক্সট ভিডিওবোৰ চাবৰ কাৰণে চেনেলটো সাবস্ক্রাইব কৰি ৰাখিবা ওকে থ্যাংক ইউ